যুক্তিবাদলৈ স্বাগতম জনাইছো নমস্কাৰ মই সমুজ্জ্বল দত্ত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নহয় ইয়াৰ পৰিৱৰ্তে সেই পৰীক্ষাৰ মূল্যাঙ্কন কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু মূল্যাঙ্কন পদ্ধতিক লৈ বিভিন্নজনে মন্তব্য কৰিছে মূল্যাঙ্কন পদ্ধতি কিমান স্বচ্ছ আৰু নিকা হ'ব সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে আৰু যাৰ বাবে ষ্টুডিঅত আমি এই আলোচনাৰ অনুষ্ঠিত কৰিছো আজি আমাৰ সৈতে আছে ষ্টুডিঅত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ দাস স্বাগতম জনাইছো অনুষ্ঠানৰ মাজলৈ আমি আমন্ত্ৰণ জনাই আনিছো অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপৰ্ণা দেৱী বাইদেউ আপোনাক স্বাগতম জনাইছো আমাৰ সৈতে আছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক দেৱব্ৰত শইকীয়া আৰু আমাৰ সৈতে উপস্থিত আছে ষ্টুডিঅত দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ গুঞ্জন দাস লাইভত আমাৰ সৈতে আছে শান্তিকাম হাজৰিকা ছাৰ বিশিষ্ট শিক্ষাবিদ শান্তিকাম হাজৰিকা ছাৰ আমাৰ সৈতে লাইভত আছে আৰু আমাৰ সৈতে লাইভত আছে বিশিষ্ট শিক্ষাবিদ লীলাম্বৰ দহতীয়া ছাৰ দুয়োগৰাকীকে স্বাগতম জনাইছো অনুষ্ঠানৰ মাজলৈ আৰু আমি আলোচনা আৰম্ভ কৰিবলৈ লৈছো এই সমগ্ৰ বিষয়টোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিয়নো মূল্যাঙ্কন পদ্ধতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে মই প্ৰথমে আৰম্ভ কৰিব বিচাৰিছো সদৌ অসম ছাত্ৰ সন্থাৰ পৰা কিয়নো সদৌ অসম ছাত্ৰ সন্থাই বিগত সময়ছোৱাত আলোচনা কৰিছিল আৰু এই আলোচনাৰ পৰৱৰ্তী সময়ত মূল্যাঙ্কন পদ্ধতি সন্দৰ্ভত শেহতীয়াভাৱে যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই সিদ্ধান্তসমূহৰ কথাও আমি অনুকিয়াম কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে এই মূল্যাঙ্কন পদ্ধতিটোক লৈ সদৌ অসম ছাত্ৰ সন্থা কিমান সুখী প্ৰকাশ দাসৰ পৰা জানিব বিচাৰিছো সদৌ অসম ছাত্ৰ সন্থাই মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমি সেৱাৰ লগত তিনিবাৰকৈ আলোচনা হৈছিল আৰু কাউন্সিলৰ লগত এবাৰকৈ আলোচনা হৈছিল আৰু অসমৰ শিক্ষামন্ত্ৰীৰ লগত দুবাৰকৈ আলোচনা হৈছিল এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা কথা আমি বিশেষভাৱে গুৰুত্ব দিছিলোঁ যে ছাত্ৰ ছাত্ৰীৰ যাতে শৈক্ষিক বৰ্ষ কোনো কাৰণতে ক্ষতি নহয় আৰু ছাত্ৰ ছাত্ৰীৰ যাতে স্বাস্থ্যজনিত কোনো কথা হানিকৰ নহয় আৰু ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দি আমি প্ৰতিখন সভাত এই কথাটো উত্থাপন কৰিছিলোঁ আৰু যেতিয়া পৰীক্ষাকে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যেতিয়া সেৱা বা শিক্ষামন্ত্ৰীৰ লগত আলোচনা হৈছিলে তেতিয়া কেনেধৰণে পৰীক্ষা পাতিব পাৰি সেই কথাটোলৈও আমি পৰামৰ্শ আগবঢ়াইছিলোঁ কিন্তু শেহতীয়াভাৱে যোৱা যিখন সভা হৈছিলে শিক্ষামন্ত্ৰীৰ অধ্যক্ষতাত আৰু অসম কেবিনেটৰ যেতিয়া সভা হৈছিলে তাত কোৱা হ'ল যে স্বাস্থ্য বিভাগৰ ফালৰ পৰা যে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সম্ভৱ নহয় এতিয়া পৰীক্ষা পাতাৰ ক্ষেত্ৰত যিহেতু সম্ভৱ নহয় বুলি স্বাস্থ্য বিভাগে তাত মত প্ৰকাশ কৰিলে আৰু তাত সেমিনাৰ সহ ডাটাবেছ কথাখিনি আগবঢ়ালে যে কোনটো সপ্তাহত বা কোনটো দিনত কিমান পাৰ্চেণ্টেজ কোভিড পজিটিভ হৈছে আৰু বিশেষকৈ 18 বছৰৰ তলৰ ছাত্ৰ ছাত্ৰীৰ যিটো কোভিড সংক্ৰমণ সেইটো প্ৰায় 14% বুলি কৈছে অৰ্থাৎ 25,000 ছাত্ৰ ছাত্ৰীৰ সংক্ৰমণ হোৱা বুলি এটা ডাটা দিছে তাৰ পিছত গোটেই সভাত মূল বিষয়টো হ'ল যে স্বাস্থ্যজনিত কথা ছাত্ৰ ছাত্ৰী যাতে ক্ষতি হ'ব নোৱাৰে সেইটো মূল বিষয় সেই বিষয়টোৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ যিহেতু অনুমতি পৰীক্ষা পাতাৰ ক্ষেত্ৰত অনুকূল নহয় বুলি ক'লে তেতিয়া পৰীক্ষা অবিহনে এখন দুখন উচ্চস্তৰীয় কমিটি শিক্ষাবিদক লৈ গঠন কৰি কি ধৰণে পৰীক্ষাৰ মূল্যাঙ্কন কৰা হ'ব তাৰ প্ৰতি লক্ষ্য ৰাখি দুখনকৈ কমিটি গঠন কৰিলে আৰু কমিটি গঠন কৰাৰ ক্ষেত্ৰত ডক্টৰ আলোক বৰগোহাঁই ছাৰ আৰু প্ৰফেচাৰ দীপক কুমাৰ শৰ্মা ছাৰৰ অধ্যক্ষতাত দুখনকৈ কমিটি গঠন কৰিলে ইতিমধ্যে সেৱা আৰু কাউন্সিলৰ কেনেকৈ মূল্যাঙ্কন হ'ব সেই কথাটোলৈ সভা তেখেতসকলৰ মাজত আলোচনা হৈ আছে বা বিভিন্ন বিষয়ত তেখেতসকলৰ মাজত আলোচনা কৰি কি ধৰণে ছাত্ৰ ছাত্ৰীক ন্যায় দিব পাৰি ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে এই পৰীক্ষাৰ মূল্যাঙ্কনত যাতে অলপো ক্ষতি নহয় অৰ্থাৎ এটা কথা হয় যে আমাৰ সেৱা বা কাউন্সিলৰ ছাত্ৰ ছাত্ৰীসকলৰ যি ধৰণে মূল্যাঙ্কন কৰিব CBSE বা অন্য ৰাজ্যৰ বোৰ্ডে যি ধৰণে মূল্যাঙ্কন কৰিব তাৰ মাজত যাতে পাৰ্থক্য বেছি নাথাকে কাৰণ পাৰ্থক্য থাকিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি ধৰণে নম্বৰ পাব লাগে সেই ধৰণে নম্বৰ নাপালে নিশ্চয় ছাত্ৰ ছাত্ৰী ক্ষতি হ'ব আমি সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাই এটা কথা স্পষ্টভাৱে কৈছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ মূল্যাঙ্কনৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগিব যাতে ছাত্ৰ ছাত্ৰীসকল অধিক লাভৱান হয় কাৰণ ছাত্ৰ ছাত্ৰী লাভৱান হ'ব পৰা
সিদ্ধান্ত বা তেনেধৰণৰ মূল্যাংকনৰ ব্যৱস্থাহে নীতিগতভাৱে লোৱাৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই সেই সভাত কৈছিলোঁ। আজিও কওঁ যে ছাত্ৰ ছাত্ৰীক কোনো কাৰণতে যাতে মূল্যাংকনৰ ক্ষেত্ৰত হতাশ হ'ব নালাগে, অৰ্থাৎ ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰিব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলে আন আন বিশ্ববিদ্যালয় বা মেডিকেল হওক বা ইঞ্জিনিয়াৰিং হওক যিকোনো বোৰ্ডত বা কলেজত নামভৰ্তি কৰাৰ ক্ষেত্ৰত যাতে ছাত্ৰ ছাত্ৰীসকলে সুবিধা পায়। কাৰণ CBSE ছাত্ৰ ছাত্ৰীক সুবিধা পাব, আমাৰ ছাত্ৰ ছাত্ৰীক সুবিধা নাপাব, সেই কথা হ'ব নোৱাৰে। ছাত্ৰ ছাত্ৰীক সুবিধা হ'ব পৰাকৈ তেনেধৰণৰ মূল্যাংকনৰ নীতি নিৰ্ধাৰণ কৰাৰ কাৰণে আমি কমিটিৰ প্ৰতি আহ্বান ৰাখিছোঁ। হয়, এই কথাখিনি আমি আলোচনা কৰিবলৈ যাওঁতে কেইটামান কথা আমি উল্লেখ কৰিব লাগিব যে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱেই হৈছে যে সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে আলোচনা কৰিছিল, সেই কথা ইতিমধ্যে প্ৰকাশ দাসে কৈছে। শান্তিকাম হাজৰিকা ছাৰ আমাৰ সৈতে আছে লাইভত, ছাৰৰ কাষলৈ আমি যাম। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো এইবাবেই আমি উল্লেখ কৰিব বিচাৰিছোঁ যে 2020 চনৰ 17 নৱেম্বৰত এখন নটিফিকেশ্যন জাৰি কৰিছিল বোৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ তৰফৰ পৰা। ইতিমধ্যে সেবাৰ সচিবগৰাকী সুৰঞ্জনা সেনাপতিয়ে এখন নটিফিকেশ্যন জাৰি কৰিছিল, এখন নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰিছিল আৰু সেই পত্ৰত উল্লেখ কৰিছিল যে কোভিড সংক্ৰমণ পৰিস্থিতিৰ বাবে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত অনুষ্ঠিত ইউনিট টেষ্ট আৰু হাফ ইয়াৰলি পৰীক্ষাত অংশগ্ৰহণ কৰিব নোৱাৰিলেও ছাত্ৰ ছাত্ৰীসকলক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যাতে অৱতীৰ্ণ হ'বলৈ দিয়ে, তেনেদৰে এখন পত্ৰ প্ৰেৰণ কৰিছিল 2020 চনৰ 17 নৱেম্বৰত। তাৰ পৰৱৰ্তী সময়ত এতিয়া যেতিয়া মূল্যাংকন পদ্ধতিৰ কথা আহিল, সেই মূল্যাংকন পদ্ধতিটোৰ কথা কওঁতে তেওঁলোকে সেই ইউনিট টেষ্টৰ নম্বৰ বিচাৰিছে আৰু সমূহীয়া পৰীক্ষাৰো নম্বৰ বিচাৰিছে, নৱম শ্ৰেণীৰ নম্বৰ বিচাৰিছে, এনেসমূহ বিষয় উত্থাপন হৈছে। গতিকে সেই বিষয়টো কিমান দূৰ যুক্তিসংগত আৰু সেবাৰ সেই নিজৰ স্থিতিৰ পিছত আজিৰ এই যি পৰিস্থিতি বা মূল্যাংকন সেই পদ্ধতিটো কিমান স্বচ্ছৰ নিকাম হ'ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। এই সমগ্ৰ বিষয়টোক লৈ শান্তিকাম হাজৰিকা ছাৰে কি ক'ব? মই গোটেই প্ৰক্ৰিয়াটোৰে বিশেষকৈ যথেষ্ট মই অসন্তুষ্ট, কাৰণ সেবাৰ পৰীক্ষাই হওক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাই হওক, এইবিলাক পৰীক্ষা কোনো ৰিচুৱেল নহয়। এইবিলাক সাধাৰণতে এটা প্ৰক্ৰিয়া আৰু যাৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত নিৰ্ভৰ কৰে, আৰু সেইকাৰণেই মই যিকোনো উপায়ে পৰীক্ষা পতাৰ পক্ষপাতি আছোঁ সদায়, আৰু সেইটো মই থাকিম আৰু এই বিষয়ে মই প্ৰকাশো কৰিছোঁ। কিন্তু এতিয়া যিহেতু পৰীক্ষা নপতাৰ সিদ্ধান্তটো ল'লে, তেতিয়া এই মূল্যাংকনটো কেনেকৈ হ'ব পাৰিব এইটো বিষয়ে মোৰ সন্দেহ আছে, বিশেষকৈ সেবাৰ ক্ষেত্ৰত। কাৰণ যদিও হায়াৰ ছেকেণ্ডেৰীত তেওঁলোকে কৈছে তেওঁলোকৰ আভ্যন্তৰীণ বহুতো নিয়ম আছে বা CBSE কিছুমান নিয়ম তেওঁলোকেও ফ'ল' কৰে কাৰণে পাৰিব, কিন্তু সেবাৰ ক্ষেত্ৰত মই জানো যে যিবিলাক ইণ্টাৰনেল এছেছমেণ্ট হয় সেইবিলাকৰ ওপৰত ভিত্তি কৰি ল'ৰা ছোৱালীৰ আমি মেট্ৰিকৰ ৰিজাল্টটো দিয়াৰ কোনো সম্ভাৱনা নাই। আৰু এই কমিটিখন যিখন গঠন কৰিছে সেই কমিটিখনে এইটোত কিমান দূৰ ছাকচেছফুল হ'ব মই ক'ব পৰা নাই, বা যিটো তেওঁলোকে ফৰ্মুলা দিব সেই ফৰ্মুলাটোৱে কিমান সকলোকে সন্তুষ্ট কৰিব সেই বিষয়ে মোৰ যথেষ্ট সন্দেহ আছে। আৰু আটাইতকৈ ডাঙৰ কথা, তেওঁলোকে যেতিয়া কয় যে আমি ষ্টেক হোল্ডাৰবোৰৰ লগত আলোচনা কৰিছোঁ, মই ভাবোঁ ইয়াত মেইন ষ্টেক হোল্ডাৰ কোন হ'ব লাগিছিলে, আমি যিবোৰ চিৰিয়াছ ষ্টুডেণ্ট। কাৰণ আপুনি চাব মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীত চিৰিয়াছ ষ্টুডেণ্টখিনিক আমি আমাৰ ষ্টেক হোল্ডাৰ বুলি ল'ব লাগিব, বা শিক্ষকসকল যিসকল শিক্ষকে তেওঁলোকক পঢ়াইছে আৰু তেওঁলোকে যথেষ্ট চিৰিয়াছলি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰে। কিন্তু মই দেখিছোঁ যে আমাৰ ষ্টেক হোল্ডাৰৰ নামত যিখিনি মানুহক আমি লোৱা হৈছে, ধৰি লওক আমাৰ অসম সাহিত্য সভাকো ষ্টেক হোল্ডাৰ কৰা হৈছে, তেওঁলোকে প্ৰকৃততে ছাত্ৰ ছাত্ৰীক ৰিপ্ৰেজেণ্ট কৰিছে নাই সেই বিষয়ে মোৰ যথেষ্ট সন্দেহ আছে। আৰু সেইধৰণে তেওঁলোকৰ সেইখিনি এটা আভ্যন্তৰীণ যিটো ছিষ্টেম আছে তাৰ বিষয়েও তেওঁলোকৰ কিমান জ্ঞান আছে মই ক'ব পৰা নাই, আৰু সেই হিচাপৰ পৰা তেওঁলোকে যে এটা সঠিক এডভাইচ দিব পাৰিব সেইটো বিষয়ে মোৰ সন্দেহ আছে। সেইকাৰণে মই যথেষ্ট এই বিষয়ত মই যদি কম মই বৰ এংজাইটিত আছোঁ যে আমাৰ ল'ৰা ছোৱালীসকলক এইখন আমি যিহেতু পৰীক্ষাটোক এটা ৰিচুৱেললৈ কনভাৰ্ট কৰিছোঁ, সেইটো নকৰি আমি পৰীক্ষাটো আৰু বেছি অকণ চিৰিয়াছলি লোৱাটো উচিত আছিলে। হয়,
আপোনাৰ কাষলৈ আমি আকৌ যাম অপৰ্ণা দেৱী বাইদেউ আছে অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপৰ্ণা দেৱী বাইদেউ আছে বাইদেউ যে পৰীক্ষাৰ মূল্যাংকন কৰা যেটো পদ্ধতি এই মূল্যাংকন কৰা পদ্ধতিটোত কিমান দূৰ স্বচ্ছ আৰু নিকা হ'ব সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে সমগ্ৰ ৰাজ্যজুৰি মই যেটো কথা কিছু সময় পূৰ্বে উল্লেখ কৰিছো যে নৱম শ্ৰেণীৰ নম্বৰ লোৱা হ'ব এটা কথা উল্লেখ কৰিব লাগিব যে নৱম শ্ৰেণীত যদি 40% পোৱা ছাত্ৰজন বা ছাত্ৰীগৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত কিন্তু 80% নম্বৰ পায় গতিকে সেই নৱম শ্ৰেণীৰ নম্বৰটো কিমান যুক্তিসংগত হ'ব বা কিমান গ্ৰহণযোগ্য হ'ব সেইটো কিন্তু প্ৰশ্ন উত্থাপন কৰিবলগীয়া একেদৰে এই যিখন মই পত্ৰ দেখুৱাইছো যিখন নটিফিকেশন দেখুৱাইছো সেবাৰ সচিবগৰাকীয়ে যিখন নটিফিকেশন জাৰি কৰিছিল সেই নটিফিকেশনত কিন্তু যিকেইটা কথা উল্লেখ আছে তাৰ পিছত ইউনিট টেষ্টৰ বা হাফ ইয়াৰলিৰ নম্বৰ বিচৰাটো কিমান দূৰ প্ৰাসংগিক সেয়াও অসমৰ জনতাই বুজি পাইছে বা সেয়াও অসমৰ জনতাই গম পাইছে শিক্ষাৰ্থীসকলেও সেয়া অনুধাৱন কৰিব পাৰিছে এগৰাকী শিক্ষয়িত্ৰী হিচাপে আপোনাৰ দৃষ্টিত কি ক'ব ঠিক আছে আপুনি মোক খুব ভাল কথা সুধিছে ভাল প্ৰশ্ন সুধিছে মই মূল্যায়ন পদ্ধতি বুলি আৰম্ভ কৰিম যে মূল্যায়ন পদ্ধতিটো আসলতে এই মাত্ৰ ছাৰে কৈ যোৱা দৰে তাত ছাত্ৰ আৰু শিক্ষক জড়িত হৈ থাকে মূল্যায়ন পদ্ধতিৰ লগত জড়িত থাকে মানে এই কথাত কৈছো যে মূল্যায়ন পদ্ধতি সম্পৰ্কে তেওঁলোক বেছি জ্ঞাত অইন কোনোবাই সেই শিক্ষান্ত পৰীক্ষাই হওক হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক বা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাই হওক তাত অইন কিছুমান নীতি নিৰ্ধাৰণ কৰিলে কিমান দূৰ ফলৱতী হ'ব সেই সম্পৰ্কে আমাৰো অলপ মানে সেই সম্পৰ্কে আমাৰ অলপ সন্দেহ হয় এই কাৰণে হয় যে মোৰ একেবাৰে একান্ত নিজস্ব এটা অভিমত হ'ল যেহেতুকে সেবা কাউন্সিল দুটা স্বতন্ত্ৰ সংস্থা গতিকে তেখেতসকলক নিজাববীয়াকৈ যদি সিদ্ধান্ত ল'ব দিয়া হ'লহেঁতেন তেনেহ'লে বেছি ভাল হ'লহেঁতেন কাৰণ তেখেতসকলে ইমান বছৰ ধৰি তাত জড়িত থকা লোকসকলে ইমান বছৰ ধৰি বছৰে বছৰে পৰীক্ষা অনুষ্ঠিত কৰি আহিছে আৰু সেই পৰীক্ষাক আমি আস্থাত লৈছো তেখেতসকলে যি পৰীক্ষাৰ ফলাফল আমালৈ আগবঢ়াইছে সমাজলৈ ছাত্ৰ ছাত্ৰীলৈ শিক্ষকলৈ অভিভাৱকলৈ আমি সকলো কথা একেধৰণে মানি আহিছো বা মানিবলৈ বাধ্য কাৰণ সেই পদ্ধতিটো এটা স্বচ্ছ আৰু নিকা পদ্ধতিৰে হৈছে এতিয়া কথা হ'ল যে যোৱাটো বছৰত অতিমাৰীৰ কাৰণে বহুতো অনুষ্ঠানত শ্ৰেণী অনুষ্ঠিতই নহ'ল আমাৰ মহানগৰীত যিদৰে অনলাইন শ্ৰেণী অনুষ্ঠিত হৈছিলে বহুতো অঞ্চলত হয়তো তেনেকৈ অনলাইন শ্ৰেণী অনুষ্ঠিত কৰিব পৰা নগ'ল সেই স্থলত যি ধৰণৰ পৰীক্ষা হ'ল সেই পৰীক্ষাবিলাকৰ মূল্যায়ন কি ধৰণে কৰা হৈছে বা কৰা হ'ল সেই কথাটো এতিয়া আমি বিচাৰ কৰি চোৱাৰ ৰাস্তা আসলতে নাই কিছুমানে সেইবোৰ ৰখাও আসলতে সেই ৰেকৰ্ডবোৰ ৰখাৰো সুবিধা নাপালে কিন্তু আমি অতি মানে আনন্দেৰে এই কথা ক'ব পাৰোঁ যে মহানগৰীৰ প্ৰায় সকলোবোৰ বিদ্যালয়ৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ক্ষেত্ৰত মই কৈছোঁ প্ৰথমতে সকলো বিদ্যালয়ে সেই ধৰণৰ ৰেকৰ্ড ৰাখিছে যিহেতুকে সেই ৰেকৰ্ড ৰাখাৰ কাৰণে সুবিধা হৈছে তাৰ পিছৰ কথা এটা হ'ল যে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ক্ষেত্ৰতো কিছুমানে শ্ৰেণী দেখাই নাপালে স্কুল কলেজ দেখাই নাপালে তাৰ পিছতো পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কাৰণে আগবাঢ়িছিলে পৰীক্ষা দিবৰ কাৰণে প্ৰস্তুত হৈছিলে আমি বিভিন্ন মাধ্যমৰ পৰা গম পাইছোঁ বাতৰি কাকত হওক টিভি সকলো টিভিৰ পৰ্দাটো আমি দেখা পাইছোঁ শিক্ষাৰ্থীসকলৰ প্ৰায় আধাতকৈও বেছি সংখ্যকে পৰীক্ষা দিবলৈ প্ৰস্তুত আছিল কিন্তু আমাৰ চৰকাৰে তেওঁলোকক সেই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত সুবিধা দিব নোৱাৰিলে এতিয়া আমি সেইবোৰ কথা আলোচনা কৰি লাভ নাই যে কিয় পৰীক্ষা নহ'ল কিয় নাপাতিলে পাতিব পাৰিলেহেঁতেন কাৰণ ইতিমধ্যে আমাৰ সিদ্ধান্ত হৈ গৈছে পৰীক্ষা বাতিল হৈ গৈছে গতিকে সেই সম্পৰ্কে আমি আলোচনা নবঢ়াওঁ কিন্তু মই আজি ইয়ালৈ আপোনালোকে যেতিয়া আমন্ত্ৰণ জনাইছে মই এটা কথা ক'বলৈ খুব মন গৈছে আৰু সেইকাৰণে মই আহিছোঁ যে আমাৰ ৰাজ্যৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে ন্যায় পাওক তেওঁলোকে ন্যায় পাওক এনেই কিছুমান নম্বৰ লৈ পেলাই গৈ বা কিছুমান এতিয়া ধৰক নৱম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীত আপুনি মোৰ প্ৰশ্নটোৰ উত্তৰটো আপুনি আগতে দিছেই যে নৱম শ্ৰেণীত এগৰাকী শিক্ষাৰ্থীয়ে যিমান নম্বৰ পায় হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ পঢ়ি শুনি
তাতোকৈ বহুত বেছি ভাল ফলাফল দেখুৱায় আৰু আমি প্ৰত্যক্ষভাৱে সেই কথাবিলাকৰ লগত জড়িত হৈ আছোঁ কাৰণে ক'বলৈ অলপো বেয়া পোৱা নাই কাৰণ এনেকুৱা বহুত শিক্ষাৰ্থী আছে যিবোৰ শিক্ষাৰ্থী অৰ্থাৎ ছাত্ৰ ছাত্ৰী আছে যিসকলে টেষ্ট পৰীক্ষাৰ আগলৈকে খুব ভাল ধৰণে পঢ়া শুনা নকৰে আৰু সেই টেষ্ট পৰীক্ষাৰ পিছত তেওঁলোকে পঢ়িবলৈ লয় আৰু তাৰ পিছত তেওঁলোকে খুব ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয় গতিকে সেই ক্ষেত্ৰত এতিয়া এই পৰীক্ষাবিলাকেৰে তেওঁলোকক যে মূল্যায়ন কৰিব বিচৰা হৈছে সেই কথাটো আৰু একে সময়তে মই এগৰাকী শিক্ষক হিচাপে এই কথাও ভাবিছোঁ যে কিবা এটাতো লাগিবই ভিত্তি এটা ভিত্তিটো লাগিবই নহ'লে কেনেকৈ কি কৰিব কিন্তু সেই ভিত্তিটো এতিয়া কি ধৰণে কৰা হয় য'ত নেকি সকলোৱে ন্যায় পায় সেই কথাটো মই বাৰে বাৰে আপোনালোকৰ জৰিয়তে আবেদন জনাব বিচাৰিছোঁ আমি কথাখিনি বহলাই লৈ যাম কিয়নো এই আলোচনাটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটোৱেই হৈছে যে ৰাজ্যৰ প্ৰায় 6,50,000 শিক্ষাৰ্থীৰ ভৱিষ্যত এই ভৱিষ্যতক লৈ কোনো কাৰণতে অন্যায় হ'ব নালাগে ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাব লাগিব বাইদেৱে কোৱাৰ দৰে মই পুনৰবাৰ লাইভত যাব বিচাৰিছোঁ লীলাম্বৰ দহোটীয়া ছাৰৰ কাষলৈ ছাৰ ইতিমধ্যে ষ্টুডিঅ'ত যিখিনি আলোচনা হৈছে আপুনি শুনিছে আৰু ষ্টুডিঅ'ৰ এই আলোচনাৰ পৰা এটা কথা স্পষ্ট আৰু প্ৰতীয়মান হৈ পৰিছে যে বৰ্তমান যিটো মূল্যাংকন কৰা পদ্ধতি মূল্যায়ন কৰা পদ্ধতি সেই পদ্ধতিটোত ক'ৰবাত কিবা আখোৱাহ আছে নেকি যিসমূহ নিয়ম ইতিমধ্যে তেওঁলোকে বান্ধি দিছে আখোৱা থাকিবই কিন্তু সেই আখোৱা কেনেদৰে দূৰ কৰি আগবঢ়াই নিয়ে আৰু ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে ন্যায় প্ৰদান কৰে সেয়াহে লক্ষণীয় হ'ব আপোনাৰ দৃষ্টিত কি ছাৰ হয় ইতিমধ্যে দুখন কমিটি গঠন কৰা হৈছে দুইখন কমিটিয়ে কিছুমান নীতি নিৰ্ধাৰণ কৰিছে এই যিখিনি নীতি নিৰ্ধাৰণ কৰিছে সেইখিনিয়ে চূড়ান্ত হয়নে নহয় সেইটো এটা অলপ ইমান অৱগত নহয় চূড়ান্ত হৈছে নাই এতিয়ালৈকে তেওঁলোকে যিটো পদ্ধতি অৱলম্বন কৰিব সেই পদ্ধতিটো কিছু আখোৱা থকাটো নিশ্চয় স্বাভাৱিক কিয়নো ধৰক মই প্ৰথমতে মেট্ৰিকৰ কথাই কৈছোঁ হয় ছাৰ কিছু কাৰিকৰী সমস্যাৰ আপোনাৰ সৃষ্টি হৈছে হয়তো সেয়া আপুনি ঠিক পৰীক্ষাৰ বাবে হয় হয় ছাৰ আমি আপোনাৰ কাষলৈ যাম আপোনাৰ সেই সমস্যা দূৰ কৰাৰ পিছতে আমি আপোনাৰ কাষলৈ যাম আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক দেৱব্ৰত শইকীয়া ইতিমধ্যে সমগ্ৰ আলোচনাৰ কথাখিনি আপুনি শুনিছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ দাসেও যিখিনি কথা উল্লেখ কৰিছে বাইদেৱে যিখিনি কথা উল্লেখ কৰিছে শান্তিকাম হাজৰিকা ছাৰে যিখিনি কথা উল্লেখ কৰিছে এই সমগ্ৰ কথাখিনিৰ পৰা এটা কথা স্পষ্ট হৈছে যে বৰ্তমান সময়ত এই মূল্যাংকন কৰা পদ্ধতিটো মূল্যায়ন কৰা পদ্ধতিটো কিমান দূৰ মানে প্ৰাসংগিক হৈছে বা মূল্যায়ন কৰা পদ্ধতিটো কিমান দূৰ স্বচ্ছ আৰু নিকা হৈছে সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মন্তব্য কেনেকুৱা হ'ব হয় আচলতে বহু দিনৰ পৰাই কোভিড-19ৰ কাৰণে এই মহামাৰীৰ কাৰণে এইবাৰ ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'বনে নহয় তাক লৈ এটা প্ৰশ্ন আহি পৰিছিলে আৰু সেই সময়তে এখন নতুন চৰকাৰ অসমত ৰাজ্যখনত গঠন হ'ল আৰু নতুন চৰকাৰৰ যিজন শিক্ষামন্ত্ৰীৰ দায়িত্ব পালে তেখেতে শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছদিনাখনে যেতিয়া তেখেতক সাংবাদিকে প্ৰশ্ন কৰিছিলে যে এইবাৰ ৰাজ্যত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা হ'বনে নাই তেখেতে কৈছিলে যে এইটো পৰীক্ষা হ'বই পাতিবই লাগিব হ'বই পৰীক্ষা এটা আমাৰ বিকল্প যিহেতু ব্যৱস্থা নাই CBSE যিহেতু বাতিল কৰিব পৰা এটা ব্যৱস্থা আছে কাৰণ তেওঁলোকৰ ইণ্টাৰনেল ইভালুৱেশ্যনৰ আভ্যন্তৰীণ মূল্যায়নৰ ব্যৱস্থা আছে গতিকে সেই ক্ষেত্ৰত তেওঁলোকৰ এটা বিকল্প ব্যৱস্থা আছে কিন্তু আমাৰ ৰাজ্যৰ সেৱা আৰু শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত এই ব্যৱস্থাত যিহেতু এনেকুৱা ধৰণৰ আভ্যন্তৰীণ মূল্যায়নৰ ব্যৱস্থা নাই বাইদেৱে কোৱাৰ নিচিনাকৈ কিছু জাতীয় মানে ব্যক্তিগত বিদ্যালয়ত আৰু অসম জাতীয় বিদ্যালয়ৰ নিচিনা বিদ্যালয়ত যি আচলতে খুব ডিচিপ্লিনত চলে তেনেকুৱা কিছু সংখ্যক বিদ্যালয়ত এই ধৰণৰ আভ্যন্তৰীণ মূল্যায়নৰ ব্যৱস্থা আছে এইটো সঁচা কথা কিন্তু অসমৰ প্ৰায় হাজাৰ আমাৰ গভৰ্ণমেণ্ট হাইস্কুলবিলাকত এই ধৰণৰ ব্যৱস্থা আচলতে নাই এই ধৰণৰ ব্যৱস্থা নাই তাৰ কাৰণে এতিয়া জটিলতাৰ সৃষ্টি হৈছে যাৰ ফলত বহুত দিন বস্তুটো গেঠেলা মাৰি থাকিলে পৰীক্ষা হ'বনে নহয় ৰাজ্যৰ যদি হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ল শিক্ষামন্ত্ৰীৰ কথাৰ লগত মুখ্যমন্ত্ৰীৰ কথা নিমিলা হ'ল মুখ্যমন্ত্ৰীয়েও মানে পৰীক্ষা পাতিম এনেকুৱা ধৰণৰ এটা কথা ক'লে কিন্তু পাছ মুহূৰ্ততে যোৱা সপ্তাহত যিখন কেবিনেট হ'ল তেওঁলোকে এটা কথা ক'লে যে নহয় এইটো কেবিনেটে কৈছে যে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা
নাযাব এই ক'ভিড পৰিস্থিতি উন্নতি হোৱা নাই আমি সকলোৱে জানো যে ক'ভিডটো এটা স্বাস্থ্যক লৈ পেলাই এটা নতুন এটা জৰুৰী এটা হেৰি আহি পৰিছে অৱস্থা আহি পৰিছে সকলো তাক লৈ শংকিত স্বাস্থ্য ছাত্ৰীসকল যিটো সংবেদনশীল সেইটো কাৰণে শংকিত কিন্তু ইয়াতে পৰীক্ষা পতাৰ কাৰণে বিভিন্নজনে বিভিন্ন ধৰণৰ উপায় ইয়াতে কথা কৈছিলে যে পৰীক্ষা কেন্দ্ৰসমূহৰ বঢ়াই দিব লাগে সংখ্যা বঢ়াই দিব লাগে তাৰপিছত আপোনাৰ পাঠ্যক্ৰমৰ সংখ্যা পাঠ্যক্ৰম হ্ৰাস কৰিব লাগে এনেকুৱা ধৰণৰ কথা বতৰা চলিছিলে তেওঁলোকক কৈছিলে কিন্তু লাষ্টত গৈ নহ'লগৈ পৰীক্ষা বাতিল হ'ল পৰীক্ষা যেতিয়া বাতিল হ'ল অসমৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আচলতে যি আচলতে এটা পৰীক্ষা দি পেলাই এটা ভাল ফলাফল কৰিম বুলি নিজকে উজ্বলাই তুলিম বুলি নিজৰ অঞ্চলটোৰ লগতে শিক্ষক শিক্ষয়িত্ৰী হাইস্কুল গোটেই যি আশা কৰি আছিল সেই আশাত চেঁচা পানী পৰিলে আৰু যাৰ ফলাফল আমি কি পালোঁ যে লখিমপুৰ এখন গাঁৱৰ কৰচন গাঁৱৰ এগৰাকী ছাত্ৰীয়ে মেধাৱী ছাত্ৰী ৰাণী গগৈ তেখেতৰ নাম তেখেতে আত্মহত্যা কৰিবলগীয়া হ'ল দেই 1 নম্বৰ কথা আত্মহত্যা কৰিবলগীয়া হ'ল এই যে এগৰাকী আত্মহত্যা কৰিছে কিন্তু তেনেকুৱা মানসিকভাৱে কিমান ছাত্ৰ ছাত্ৰী আজি আমাৰ এনেকুৱা ধৰণৰ ডিপ্ৰেশ্যনত গুচি গৈছে তাৰ উত্তৰ কিন্তু আমাৰ হাতত নাই ইয়াৰ আগতে আচলতে ছাত্ৰ ছাত্ৰী পৰীক্ষাত কিমান নম্বৰ পাব সেইটো ছাত্ৰ ছাত্ৰীয়ে নিজে নিৰ্ধাৰণ কৰিছিলে ভাল তেওঁলোকে পঢ়া শুনা কৰিছিলে কষ্ট কৰিছিলে তাৰ নিজে কিমান পৰীক্ষা ফলাফল পাব তেওঁলোকে সেইটো নিজে নিজৰ ওপৰত আচলতে নিৰ্ভৰশীল আছিলে কিন্তু এতিয়া কথা হৈছে কেতিয়া অৱস্থা এনেকুৱা হৈ পৰিছে যে এতিয়া এগৰাকী ছাত্ৰ ছাত্ৰীয়ে কিমান নম্বৰ পাব কেনেকৈ পৰীক্ষাত উত্তীৰ্ণ হ'ব কিমান শতাংশ নম্বৰ লৈ সেয়া বেলেগে নিৰ্ধাৰণ কৰি দিব উল্টাটো হৈ গৈছে এতিয়া বেলেগে নিৰ্ধাৰণ কৰি দিব এনেকুৱা এটা কথা হৈ পৰিছে এখন কমিটি বনাই দিয়া হৈছে যে এসপ্তাহৰ ভিতৰত তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব লাগিব আৰু আমি প্ৰথমতে কৈছিলোঁ যে যি কমিটি বনাব তাত আচলতে যথেষ্ট পৰিমাণে অভিজ্ঞ আৰু যি আচলতে গোটেই বিষয়বিলাকক লৈ হয় বিষয়টো লৈ পেলাই বহুত দিনৰ পৰা আচলতে চিন্তা চৰ্চা বা তেওঁলোকৰ গৱেষণাৰ লগত জড়িত তেনেকুৱা মানুহক আচলতে ইয়াতে বেছি অন্তৰ্ভুক্ত কৰিব লাগিছিলে শিক্ষা বিশেষজ্ঞ ছাত্ৰ ছাত্ৰীৰ কাৰণে মনোবিশেষজ্ঞ মনোবিজ্ঞানী তেনেকুৱা যিখিনি আছে তেনেকুৱা হ'বলগীয়া হৈছিলে এতিয়া যিখিনি কমিটি আছে মই তেওঁলোকক অৱজ্ঞা কৰা নাই তেওঁলোকৰ যোগ্য মানুহে কিন্তু কৈছোঁ যে আৰু এনেকুৱা মানুহ অন্তৰ্ভুক্ত কৰাহেঁতেনতো কাৰো একো লোকচান নহ'লহেঁতেন 10জনৰ ঠাইত 15জন হ'লহেঁতেন হয় গতিকে এতিয়া আমি এইটোৱে অনুৰোধ জনাম যাতে এনেকুৱা হৈছেগৈ এতিয়া ইউনিট টেষ্ট পতাৰ কথা কৈছে ইউনিট টেষ্ট আমাৰ স্কুলবিলাকে নেপাতিলে এতিয়া শিক্ষা বিভাগৰ পৰা এনেকুৱা ধৰণৰ নিৰ্দেশ জাৰি কৰিছে যে আপোনালোকে 4টা ইউনিট টেষ্টৰ নম্বৰ দিয়ক এতিয়া ভুৱা ইউনিট টেষ্টৰ নম্বৰ আমাৰ হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে ল'ৰা ছোৱালীক দিবলগীয়া হৈছে আৰু ইয়াত যে আপোনাৰ কিবা কিবি খেলি মেলি নহ'ব তাৰ কোনে আপোনাৰ গেৰাণ্টি দিব তাতে কোনোবা শিক্ষকৰ কোনোবা ছাত্ৰ প্ৰিয় থাকে কাৰোবাক ভাল নাপায় এনেকুৱা ধৰণৰ কিবা কিবি থাকে কোনোবা অভিভাৱক ক্ষমতাশালী অভিভাৱক পঢ়াশালী অভিভাৱক থাকিব তেওঁলোকে ছাত্ৰ ছাত্ৰী মানে শিক্ষকক ইনফ্লুৱেঞ্চ কৰিব প্ৰভাৱিত কৰিব এনেকুৱা ধৰণৰ কথাবিলাক আহি পৰিব গতিকে আমি প্ৰথমতে কৈছিলোঁ যে যিকোনো পৰ্যায়ত মানে এটা ক'ভিড বিধি মানি যদি পৰীক্ষাটো অনুষ্ঠিত কৰিব পৰা যায় কৰক কিন্তু চৰকাৰখনে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ এই বস্তুটোক লৈ প্ৰথম কথা চিৰিয়াছ নহ'ল গতিকে তেওঁলোকে বিভিন্ন ধৰণৰ উপায় থকাৰ পিছত এইবোৰ অৱলম্বন নকৰি পৰীক্ষা একদম সহজ যিটো উপায় সেইটো ল'লে ঠিক আছে আৰু সেইটো লোৱাৰ পিছত এতিয়া দুমোজাত পৰিছে যে নম্বৰ কেনেকৈ দিব আৰু নম্বৰ দিয়াৰ কোনো এটা বৈজ্ঞানিক পদ্ধতি নাই ঠিক আছে গুঞ্জন দাস আছে দেৱব্ৰত শইকীয়াৰ কাষলৈ আকৌ আহিম গুঞ্জন দাস আছে গুঞ্জন দাসে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 2019 বৰ্ষত অসমৰ ভিতৰতে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল আৰু বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ গুঞ্জন দাস আমাৰ সৈতে আছে গুঞ্জন দাস সমগ্ৰ আলোচনাটো শুনিছে আৰু সমগ্ৰ প্ৰক্ৰিয়াটো দেখিছে যে মূল্যাংকন পদ্ধতিটোক লৈ বিভিন্নজনে অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ষ্টুডিঅ'ত আজি আমি ছগৰাকী আছোঁ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে সমগ্ৰ অসমৰ যিহেতু প্ৰায় 6,50,000 শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন কি ক'বা আচলতে মই এই বিষয়ত কিছু তুলনামূলক আচলতে বিশ্লেষণ কৰাটো মই বিচাৰোঁ কাৰণ আমাৰ অসমৰ যিটো আমাৰ শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাত যিবোৰ কেৰণ আচলতে আমি যদি চিনাক্ত কৰিব লাগে তেনেহ'লে আমাৰ ভাৰতবৰ্ষৰ বাকী ৰাজ্যসমূহত এই ক্ষেত্ৰত পৰীক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই বিষয়ত আচলতে আমি কিছু দৃষ্টি নিক্ষেপ কৰিব লাগে এতিয়া দেখিবলৈ পাইছোঁ যদি আমি গোটেই ৰাজ্যসমূহৰ যদি শিক্ষা বৰ্ডৰ তেওঁলোকৰ যদি আমি সিদ্ধান্তবোৰ চাওঁ মানে ক্লাছ 10 আৰু ক্লাছ 12ৰ পৰীক্ষাৰ ক্ষেত্ৰত তেতিয়াহ'লে আমি এই গোটেই সিদ্ধান্তবোৰক দুটা কেটেগৰীত ভাগ কৰিব পাৰোঁ প্ৰথমটো হৈছে যে দ্বিতীয় ঢৌ অহাৰ আগতেই ফেব্ৰুৱাৰী মাহত কিছুমান ৰাজ্যই কিন্তু ক্লাছ 10 আৰু ক্লাছ 12ৰ পৰীক্ষা অনুষ্ঠিত কৰিছিলে যেনে কেৰেলা বা বিহাৰ তেওঁলোকে ফেব্ৰুৱাৰী মাহত যিখিনি সময়ত আমি সাধাৰণতে প্ৰতিখন ৰাজ্যই পৰীক্ষা তেওঁলোকে অনুষ্ঠিত কৰে আমাৰ ক্ষেত্ৰতো হয় আমাৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ বা পৰীক্ষাসমূহ
বা সেবাৰ পৰীক্ষাসমূহ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হয় গতিকে এই ক্ষেত্ৰত দেখিবলৈ পাওঁ যে আচলতে দ্বিতীয় ঢৌ সেইখিনি সময়ত অহা নাছিল আমাৰ ধাৰণাও নাছিলে আৰু সেইখিনি সময়ত যেহেতু বাকী ৰাজ্যই এই ক্ষেত্ৰত পৰীক্ষা অনুষ্ঠিত কৰিছিলে আমিও আচলতে সেই সময়ত পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিলোহেঁতেন কিন্তু আমাৰ সমস্যাটো হ'ল নিৰ্বাচনত কি হ'ল নিৰ্বাচনৰ বাবে আমি বহু সময় দিবলগীয়া হ'ল সেইখিনি সময়ত তেওঁলোকে নিৰ্বাচনী ৰেলী ঠিকেই কৰিলে ঠিক আছে তেওঁলোকে নিৰ্বাচনত অংশগ্ৰহণো কৰিলে গতিকে কুম্ভমেলা পাতিলে ঠিক আছে এই গোটেইখিনি তেওঁলোকে কৰিলে কিন্তু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ ক্ষেত্ৰত তেওঁলোকে এই যে এটা সাধাৰণ এই পৰীক্ষা দুটা যে তেওঁলোকে পাতিব নোৱাৰিলে মই তাৰ কাৰণ আচলতে বিচাৰোঁ কিয় কেনেধৰণৰ সমস্যাৰ কাৰণে তেওঁলোকে এই পৰীক্ষা দুটা সেইখিনি সময়ত পাতিব নোৱাৰিলে আমি যদি দ্বিতীয় কেটেগৰীটো চাওঁ সেইটো হৈছে যিটো বেছিভাগ ৰাজ্যই লৈছে সেইটো হৈছে পৰীক্ষা বাতিল কৰা এতিয়া পৰীক্ষা বাতিল কৰাৰ ক্ষেত্ৰতো মই এই ক্ষেত্ৰত এটা কথা আচলতে ক'ব বিচাৰোঁ যে আমি যদি বাকী ৰাজ্যসমূহৰ শিক্ষা বোৰ্ডৰ সিদ্ধান্তবোৰ চাওঁ তেওঁলোক এই ক্ষেত্ৰত এটা কথাত স্পষ্ট যে তেওঁলোকে এইটো কৈছে যে আমি পৰীক্ষা বাতিল কৰিছোঁ ইয়াৰ লগে লগে আমি আমাৰ যিহেতু ইণ্টাৰনেল এছেছমেণ্টৰ যিটো সুবিধা আছে বা আমাৰ আগৰ 11ৰ আমি পৰীক্ষা আমি আগতে অনুষ্ঠিত কৰিছিলোঁ গতিকে তেওঁলোকৰ এটা ভিজন আছে আমি এই কথাখিনি আলোচনা কৰিম গুঞ্জনৰ কথাখিনি আমি আগবঢ়াই নিম কিন্তু আমি এটা বিৰতি ল'ব লাগিব বিৰতিৰ সময় হৈছে এটা বিৰতি লৈছোঁ যুক্তিবাদত বিৰতি পিছত পুনৰ স্বাগতম জনাইছোঁ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যায়ন সন্দৰ্ভত বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে আৰু ষ্টুডিঅ'ত আমি আলোচনা কৰিছোঁ আৰু এই মুহূৰ্তত আমি কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ধ্ৰুৱজ্যোতি শইকীয়াই কিছু মন্তব্য কৰিছিল আমি তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ মই এই বিষয়ত মন্তব্য আগবঢ়াব বিচাৰিছোঁ আচলতে এতিয়া মূল্যাংকন পদ্ধতিলৈ যি সৰব আলোচনা হৈ আছে মই এটা কথা ক'ব বিচাৰিছোঁ যে 2020 বৰ্ষত 15 মাৰ্চৰ পৰা বিদ্যালয়সমূহ বন্ধ হৈ আছিল বিদ্যালয়সমূহ যিহেতু বন্ধ হৈ আছিল তেন্তে তাত আৰু 21 ছেপ্টেম্বৰ 2020ৰ পৰা বিদ্যালয়বোৰ খুলিছিল যদিও বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী অহাটো বাধ্যতামূলক নাছিল 1 জানুৱাৰীৰ পৰাহে বাধ্যতামূলক হৈছিল গতিকে যোৱা 2020 বৰ্ষৰ মই এটা কথা বুজি পোৱা নাই যে 2020 বৰ্ষৰ আমাৰ যি ইউনিট টেষ্ট সমূহ 4টা ইউনিট টেষ্ট আৰু হাফ ইয়াৰলি নম্বৰসমূহ কিয় বিচাৰিছে আমি এই কথাটো বুজি পোৱা নাই ইতিমধ্যে আপোনালোকে গম পাইছে এই নম্বৰসমূহ বিচৰা বুলি চৰ্চিত হৈছে আৰু ইতিমধ্যে আপোনালোকক জনাব বিচাৰিছোঁ 17 নৱেম্বৰত সেবাৰ সচিবৰ স্বাক্ষৰিতত এখন পত্ৰ ওলাইছিল তাত লিখিছিল যে যিহেতু বিদ্যালয়সমূহ বন্ধ আছে গতিকে এই ইউনিট টেষ্ট আৰু হাফ ইয়াৰলি পৰীক্ষাসমূহ বা যেহেতু হোৱা নাই তেওঁলোকে উল্লেখ কৰিছে কুড নট বি কণ্ডাক্ট বুলি কৈছে তেওঁলোকে হোৱা নাই বুলি কৈছে গতিকে সকলো ৰেগুলাৰ কেণ্ডিডেটক যিসকলে আমাৰ 2020 বৰ্ষত তেওঁলোকে 10ম শ্ৰেণীত আছিল সকলোকে মেট্ৰিক পৰীক্ষা দিবৰ কাৰণে ফৰ্ম ফিল আপ কৰিবলৈ দিব লাগে আৰু কাকো ৰখাব নালাগে এনেকৈ বুলি এটা অৰ্ডাৰ দিছিল আৰু তেওঁলোকে যিটো এতিয়া বৰ্তমান চৰ্চিত হৈছে প্ৰি টেষ্ট এই প্ৰি টেষ্টটো তেওঁলোকে তাত মেনশ্যন কৰা নাই প্ৰি টেষ্ট পাতিব লাগে বুলি তেওঁলোকে মাত্ৰ কৈছিল যদি কোনোবাই ইচ্ছা কৰে ফেব্ৰুৱাৰী মাহত ৰিভিজনাৰী টাইপৰ এটা টেষ্ট মে বি কণ্ডাক্ট বুলি কৈছিল তেওঁলোকে পাতিব পাৰে বুলি কৈছিল গতিকে মই এইখিনিতে ক'ব বিচাৰিছোঁ যিহেতু ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট আশংকাত ভুগি আছে আৰু আপোনালোকে সকলোৱে জ্ঞাত যে বহুত ছাত্ৰ ছাত্ৰীয়ে এটা আশংকা কৰিছে 9ম শ্ৰেণীৰ নম্বৰ আৰু প্ৰি টেষ্টৰ নম্বৰ যোগ কৰি যদি এভাৰেজ লয় তেওঁলোকৰ নম্বৰ কৰিব অভিয়াছলি কৰিব গতিকে আমি ভাবোঁ যে যিটো আমাৰ পদ্ধতি হৈছে সেই পদ্ধতি ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাব ঠিক আছে হয় আমি ভাবোঁ যদি 9ম শ্ৰেণী বা য'ত প্ৰি টেষ্ট পাতিছে ৰিভিজনাৰী টেষ্টটো আমি বা জি টেষ্টে নেপাতক গতিকে বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে গতিকে অসমৰ প্ৰতিটো প্ৰান্ততে সকলোৱে ভাবিবলৈ বাধ্য হৈছে যে কি হ'ব কি নহ'ব এনেধৰণৰ এটা চিন্তাৰ চৰ্চা আহিছে বাইদেউ যিখিনি ইতিমধ্যে তেখেতে কথাখিনি কৈছে ধ্ৰুৱজ্যোতি শইকীয়া কাকডোঙাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গতিকে অসমৰ প্ৰতিটো প্ৰান্ততেই এনেধৰণৰ এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কেৱল আমি ষ্টুডিঅ'ত আলোচনা কৰাই নহয় অসমৰ প্ৰতিটো প্ৰান্ততেই হৈছে গতিকে এই পদ্ধতিটোক আৰু অধিক ত্বৰান্বিত কৰিবৰ বাবে অধিক সুশৃংখলভাৱে পৰিচালিত কৰিবৰ বাবে আমি কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে সুফল লাভ কৰিব পাৰিম বুলি ভাবে মই তেনেকুৱা কোনো বিশেষজ্ঞ নহয় তথাপি সাধাৰণ শিক্ষক হিচাপে এটা কথাই মই বাৰে বাৰে কৈ থাকিব বিচাৰোঁ যে সকলো ছাত্ৰ ছাত্ৰীয়ে ন্যায় পাওক
আৰু সেই ন্যায় পাবৰ বাবে যি ধৰণৰ ব্যৱস্থা ল'ব পাৰি এতিয়া কমিটি গঠন কৰিছে খুব ভাল কথা কিন্তু সেই কমিটিয়ে অতি সোনকালে যাতে এটা এনেকুৱা পদ্ধতি অৱতাৰণা কৰে এনেকুৱা পদ্ধতি লয় যিটো পদ্ধতিত সকলোৱে এটা মনৰ পছন্দৰ এটা ৰিজাল্ট বা ফলাফল পায় এতিয়া চাওক যোৱাটো বছৰৰ আগৰ বছৰটো যিসকলে অকৃতকাৰ্য হৈছিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাতেই হওক বা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাতেই হওক তেওঁলোকৰ কাৰণে কি নিয়ম হ'ব তেওঁলোকৰ কাৰণে তেওঁলোকেতো পাছ কৰিব লাগিব যদিহে আৰু এইটো পৰীক্ষাত এনেকুৱা এটা ব্যৱস্থা ল'ব লাগে যে যাতে সকলোৱে তেওঁলোকে কৰা কষ্টৰো যাতে এটা ফল পায় তেওঁলোকে ইমান এই 1.5 বছৰে পঢ়ি আছে আৰু সেই 1.5 বছৰ পঢ়াৰ পিছত তেওঁলোকে এটা এনেকুৱা এটা ফলাফললৈ যাওক যিটো ফলাফলত তেওঁলোকে আশা কৰা কলেজখনত পঢ়িবৰ কাৰণে সক্ষম হয় তেওঁলোকৰ সপোনবোৰ যাতে ভাঙি নাযায় কাৰণ এতিয়া CBSE যেহেতুকে তেওঁলোকে CBSEৰ নিৰ্দেশনাত দেখা পোৱা গৈছে যে সকলো কথা আভ্যন্তৰীণ মূল্যায়নৰ ওপৰত নিৰ্ভৰ কৰিব আৰু আভ্যন্তৰীণ মূল্যায়নক লৈ পেলাই সকলো কথা ঠিক কৰিব গতিকে আমাৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলে যাতে উজুতি খাবলগীয়া নহয় সেই কথাটো যাতে আমি দৃষ্টি ৰাখিব পাৰোঁ তাৰ কাৰণে আমি কমিটিক আমি ইয়াৰ পৰাই এই কমিটিক আমি আবেদন জনাইছোঁ অনুৰোধ জনাইছোঁ আৰু সেইমতে আগবাঢ়িলে নিশ্চয় সকলোৱে মনৰ পছন্দৰ কলেজখনত মনৰ পছন্দৰ এটা বিষয়ত তেওঁলোকে পঢ়িবলৈ পাব আৰু সেইকাৰণে শিক্ষাৰ্থীসকলক আৰু এটা কথা এইখিনিতে ক'ব বিচাৰোঁ যে আমাৰ ৰাজ্যৰ একাংশ শিক্ষাৰ্থীয়ে গৈ পেলাই একেবাৰে উচ্চতম ন্যায়ালয় পালেগৈ পৰীক্ষা বাতিল কৰিবৰ কাৰণে কিন্তু তেওঁলোকে সেই মুহূৰ্তত ভাবি নাচালে যে পৰীক্ষা নোহোৱাৰ কাৰণে ইমানবোৰ গোলমাল হ'ল আমি আগতে তেওঁলোকে আগ পিছ কথাখিনি যে ভাবি চাব লাগে এইবাৰ এইটো এটা তেওঁলোকৰ কাৰণেও সকলোৰে কাৰণে এটা ডাঙৰ শিক্ষা হ'ল শান্তিকা হাজৰিকা ছাৰ ইতিমধ্যে কথাখিনি আমি পাতিছোঁ আৰু আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে CBSE আৰু সেবা বৃহৎ পাৰ্থক্য আছে গতিকে আমাৰ যিটো মূল্যায়ন কৰা পদ্ধতি লৈছে হঠাতে এনেধৰণৰ এটা পদ্ধতি ল'লে অসমৰ ছাত্ৰ ছাত্ৰীসকলে ন্যায় পোৱাটো কোনো কাৰণতে সম্ভৱপৰ নহয় আৰু মেধাৰ যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকল যে এইবাৰ তেওঁলোক হতাশাত ভুগিব সেয়াও প্ৰায় নিশ্চিত হৈ পৰিছে এই মূল্যায়ন পদ্ধতিৰ কিছু আমি নিৰ্দেশনা যিসমূহ এতিয়ালৈকে লাভ কৰিছোঁ সেই নিৰ্দেশনাৰ ভিত্তিত সেই কথাষাৰ কৈছোঁ গতিকে এইখিনি নাইকিয়া কৰিবৰ বাবে আমি কেনেদৰে যত্নপৰ হোৱাটো উচিত কেনেদৰে আগবঢ়াটো উচিত চাওক মই আগতেও কৈছোঁ মই সাধাৰণতে গোটেই সমস্যাটো মই সাধাৰণতে আমাৰ যিখিনি পিছপৰা অঞ্চল আছে তাৰ ল'ৰা ছোৱালীবোৰৰ দৃষ্টিভংগীৰ পৰা চাওঁ কাৰণ চাওক আমাৰ যিটো ছিষ্টেম আছে সেই ছিষ্টেমৰ পৰাই ৰুবুল মাউতৰ নাম আপোনালোকে শুনিছে চাগে তেওঁ কাকপথৰ পৰা দূৰ অৰুণাচলৰ নামনি অঞ্চলৰ পৰা য'ত ইলেক্ট্ৰিচিটি নাই তাৰ পৰা তেওঁ ওলাই আহি আজি তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত মানে এৰিয়াত MITত খুব এটা উচ্চ স্তৰৰ তেওঁ ৰিচাৰ্চ কৰিব পাৰিছে মই তেনেকুৱা ৰুবুল মাউতবোৰৰ নিচিনা ছাত্ৰ ছাত্ৰীবোৰৰ কথা সদায় ভাবি পেলাই মই গোটেই শিক্ষা ব্যৱস্থাটো মই সেই আমাৰ পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ দৃষ্টিভংগীৰ পৰা চাব বিচাৰোঁ আৰু তেওঁলোক যিখিনি ছিৰিয়াছ ষ্টুডেণ্ট বিশেষকৈ মই জানো যে 4 লাখৰ ভিতৰত অন্তত 3 লাখ ছিৰিয়াছ ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টখিনিক ন্যায় দিবলৈ হ'লে পৰীক্ষা পতাৰ মই কোনো বিকল্পতে মই বিশ্বাস নকৰোঁ আভ্যন্তৰীণ যিটো ইণ্টাৰনেল এছেছমেণ্ট সেইটোৰ বিষয়ত মোৰ কোনো কনফিডেঞ্চ নাই আৰু সেইটো কেতিয়াও সঠিক হ'ব নোৱাৰে CBSEটো সেইটো খুব সঠিক বুলি মই কেতিয়াও নাভাবোঁ কাৰণ কোনো স্কুলেই নিজৰ ল'ৰা ছোৱালীক ইণ্টাৰনেল এছেছমেণ্টত কম নম্বৰ দিব নিবিচাৰিব আৰু পৰীক্ষা পতাৰ কোনো বিকল্প নাই আৰু মই নাভাবোঁ যে পৰীক্ষা আমি পাতিব নোৱাৰোঁ আৰু যিটো এতিয়া স্বাস্থ্য বিভাগে যিটো কৈছে এতিয়া আমি স্বাস্থ্য বিভাগৰ বস্তু পেলাই দিছোঁ তেওঁলোকৰ যিখিনি ডেটা তেওঁলোকে দিছে সেইখিনি ষ্টেটিষ্টিকেলি কিমান ৰেলেভেণ্ট আৰু কিমান বিজ্ঞানসন্মত সেইটো মই ক'ব নোৱাৰোঁ কাৰণ মই কিছুমান এনেকুৱা বৈজ্ঞানিকৰো ৰিপৰ্ট পাইছোঁ য'ত তেওঁলোকে কৈছে যে এই যিটো এই ডেকা চামক এই নতুন ৱেভটোৱে এফেক্ট কৰিব সেইটো খুব এটা সঠিক কনজেকচাৰ নহয় এইবিলাক চব সাধাৰণতে আন্দাজৰ ভিতৰত পোৱা হৈছে আৰু মই এতিয়াও ভাবোঁ যে পৰীক্ষা পাতিব পৰা যায় এটা কথা ঠিক আছে হয়তো অকণমান পিছুৱাই যাব পাৰে কাৰণ এইটোত যথেষ্ট আমাৰ সময় লাগিব কিন্তু ছাত্ৰ ছাত্ৰীৰ লাগিলে অলপমান দেৰিকৈ হওক আমাৰ আগতেও শিক্ষা ব্যৱস্থাটো ৰিজাল্ট দিওঁতে আমাৰ দেৰি হওঁতে বহুত দেৰি হৈ গৈছিলগৈ আমি পাছত এতিয়া সময়মতে ৰিজাল্ট দিবলৈ আৰম্ভ কৰিছোঁ এই বছৰ হয়তো এটা সেই ছিষ্টেমটোত বাধা আহিব কিন্তু মই পৰীক্ষা পতাৰ কোনো বিকল্প মই কেতিয়াও দেখা নাই
আৰু এই পৰীক্ষা বাতিল কৰা যিটো ডিচিশ্যন, যিটো দিল্লীত দুৰ্ভাগ্যবশত আমাৰ প্ৰধানমন্ত্ৰীয়ে ল'লে, যাৰ কাৰণে ইয়াতে এই সমস্যাটো হৈছে, সেইটো মই কিমান দূৰ শুদ্ধ ক'ব পৰা নাই। কিন্তু ৰাজ্যখনে কি কাৰণত পৰীক্ষা পাতিব নোৱাৰিব সেইটো মই ভাবিব নোৱাৰোঁ। যিহেতু আমি ইলেকশ্যন পাতিছোঁ, আমি কুম্ভ মেলা পাতিছোঁ, আমি কি কাৰণ পৰীক্ষা পাতিব নোৱাৰিম সেইটো মই কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ। আৰু মই এতিয়াও ভাবোঁ যে আমি কি ধৰণে পৰীক্ষা পাতিব পাৰোঁ, আৰু তাৰ কাৰণে থাকিলে ল'ৰা ছোৱালী বা পঢ়া শুনা আৰু ছমাহ বাঢ়ি যাওক, কিন্তু আমি সেইটো বিষয়ে চিন্তা কৰাই ভাল হ'ব। কাৰণ মই নাভাবোঁ যে আমি ল'ৰা ছোৱালীক ন্যায় দিব পাৰিম, বিশেষকৈ চিৰিয়াছ ষ্টুডেণ্ট কৈছোঁ। আৰু সেইপিনৰ পৰা মই হায়াৰ ছেকেণ্ডেৰী হওক বা মেট্ৰিকেই হওক, কোনো ক্ষেত্ৰতে মই কোনো ছিষ্টেমেই কেতিয়াও আপোনাৰ যিটো আমি ন্যায় দিব লাগে বুলি কৈ আছোঁ, সেই যে ন্যায় দিব পাৰিব সেইটোৰ বিষয়ে মোৰ যথেষ্ট সন্দেহ আছে। লীলাম্বৰ দহোতীয়া ছাৰৰ কাষলৈ যাব বিচাৰিছোঁ। ছাৰ, মোৰ কথা যদি শুনিছে, এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত কি ক'ব? অথনি আমি শুনা নাপালোঁ আপোনাৰ। হয় হয়, এতিয়া যিটো পদ্ধতি অৱলম্বন কৰিবলৈ বিচাৰিছে এইটো কেতিয়াও বিজ্ঞানসন্মত সৰ্বজন গৃহীত কেতিয়াও হ'ব নোৱাৰে। যিহেতু বহুতবিলাক স্কুলত এতিয়াও ক্লাছ 9ত 2-3বাৰ ফেইল কৰা ল'ৰা ছোৱালী আছে। ক্লাছ 10ৰ প্ৰথমতে মেট্ৰিক দিয়া ল'ৰা ছোৱালীখিনিৰ কথাই কৈছোঁ। তেওঁলোকে বিজ্ঞানসন্মতভাৱে এটা নীতি বা ফৰ্মুলাত ল'ৰা ছোৱালী যে পৰীক্ষাত পাছ কৰি দিব লাগে, তেনেকুৱা এটা কথা ময়ো হাজৰিকাৰ নিচিনা মই নাভাবোঁ। মই ভাবোঁ এইটো যে পৰীক্ষা যদি এই বছৰ নহ'ল, অহা বছৰ হওক, 2 বছৰ হওক, সেই 2 বছৰৰ পাছত যদি পৰীক্ষাটো হয়, তেতিয়াহ'লে তেওঁলোকক কি কৰিব লাগে, বয়সটো ৰেহাই দিব লাগে। যে তেওঁলোকে ধৰক কোনো এটা পৰীক্ষা দিবৰ কাৰণে 17 বছৰ লাগে, 18 বছৰ লাগে, তেওঁলোকে ধৰি লওক 20 বছৰ হৈ গ'ল, কিন্তু তেওঁলোকক তাত কনচিডাৰ কৰিব লাগে মোৰ মতে। আৰু পৰীক্ষা নপতাকৈ তেতিয়া এটা মহলা ধৰক মেট্ৰিকেই হওক বা উচ্চতৰ মাধ্যমিকেই হওক, তেওঁলোকে ছাত্ৰ ছাত্ৰীবিলাকে 100% নম্বৰ পালেও তেওঁলোকে কেতিয়াও সন্তুষ্ট নহ'ব, মই ভাবোঁ দেই। আৰু এইটো কথা ঠিক যে বহুতে ছাত্ৰ মানে কোনো ছাত্ৰই যাতে স্বাৰ্থ সুৰক্ষিত ছাত্ৰৰ আঘাত নপৰে স্বাৰ্থত, এই কথাটো লৈ পৰিব। কিন্তু যিহেতু এতিয়াও মানে বহু স্কুলত ক্লাছ 9 হওক বা ক্লাছ 9ৰ মানে ৰেকৰ্ড পাতি নাই, তেওঁলোকে খৰখেদাকৈ কিবা এটা যুগুতাই দিব। তাৰোপৰি মেট্ৰিক পৰীক্ষাটোত তেওঁলোকে ক্লাছ 10ৰ পৰীক্ষাই পঢ়িবই সময় নাপালে, প্ৰায় এমাহ 1.5 মাহ সময় পালে, তাৰ বাকীখিনিতো অনলাইনত গ'ল। কিন্তু অনলাইন ক্লাছ যে ভালকৈ হ'ল সেইটো কথাও আমি মানি ল'ব নোৱাৰোঁ। গতিকে ছাৰৰ নিচিনাকৈ পৰীক্ষা পাতিব নোৱাৰোঁ, কোনো কথা নাই, অলপ দেৰিকৈ পাতক, কিন্তু সঠিক মূল্যায়ন হয় মোৰ ক'ব লগা এইটো কথা। প্ৰকাশ দাস আছে, হয়, আপোনাৰ কাষলৈ আমি আকৌ যাম। প্ৰকাশ দাস আছে যে এই সমগ্ৰ বিষয়টোক লৈ সকলোৱে নিজৰ নিজৰ মন্তব্য প্ৰকাশ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই যিহেতু পৰীক্ষা পাতিব লাগে নে নালাগে সেই সময়ছোৱাত বৈঠকত উপস্থিত আছিল, আৰু সেই বৈঠকৰ পৰৱৰ্তী সময়ত যদি মই আপোনাক এতিয়া সোধোঁ যে পৰীক্ষা পাতিব লাগে বুলিও একাংশই কৈছে, কিন্তু পৰীক্ষা পতাৰ পৰিৱৰ্তে মূল্যায়ন পদ্ধতিটো যে স্বচ্ছ আৰু নিকা হ'ব লাগে সেই বিষয়টোৰ ওপৰতো আপোনালোকে অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে সদৌ অসম ছাত্ৰ সন্থাৰ। ইয়াৰ লগতে আৰু এটা কথা যে সদৌ অসম ছাত্ৰ সন্থাই পৰীক্ষাৰ যি সময়ত পাতিব নালাগিছিল বুলি বৈঠক হৈ আছিল, বৈঠক অনুষ্ঠিত হৈছিল, শেষত কেবিনেট অনুষ্ঠিত হ'ল, কেবিনেটত তেওঁলোকে ৰাজ্যিক কেবিনেটত বৈঠকৰ পৰৱৰ্তী সময়ত তেওঁলোকে ক'লে যে শিক্ষা বিভাগৰ ওপৰত দায়িত্ব ন্যস্ত কৰিলে, আৰু তাৰপিছত অৱশেষত সিদ্ধান্ত হ'ল যে পৰীক্ষা নহয়, তাৰ পৰিৱৰ্তে মূল্যায়ন হ'ব। কিন্তু পৰীক্ষাৰ মূল্যায়নৰ আন্তঃগাঁথনিৰ যিটো ব্যৱস্থা বিদ্যালয়সমূহত, চৰকাৰী বিদ্যালয়সমূহৰ যদি আপুনি চায়, তেনেহ'লে তাত যদি আপুনি সমূহীয়া পৰীক্ষাৰ বা গোট পৰীক্ষাসমূহৰ নম্বৰ বিচাৰে, তেনেহ'লে সেই পৰীক্ষাৰ নম্বৰ আপুনি হয়তো নাপাব। গতিকে এই মুহূৰ্তটোত সেই মেধা ছাত্ৰ ছাত্ৰীসকলৰ জীৱনলৈ অমানিশা নামি আহিব বুলিও ক'ব পাৰি, আৰু ছাত্ৰ ছাত্ৰীসকলৰ জীৱন সুৰক্ষিত কৰিবৰ বাবে কেনেদৰে কি প্ৰক্ৰিয়াৰে আগবাঢ়ি গ'লে আমি সফল হ'ম বুলি ভাবে আপুনি? নিশ্চয় অতি জীৱনৰ গুৰুত্বপূৰ্ণ দুটা পৰীক্ষা, এটা মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। এই দুটা পৰীক্ষাৰ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ যিহেতু ছাত্ৰ ছাত্ৰী মেধা ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ চিন্তিত হৈছে। এই কথাটো আমি আৰম্ভণিতেই সেৱাৰ যেতিয়া অধ্যক্ষ RCJনৰ অধ্যক্ষতাত আমাৰ সভা হৈছিলে, তো আমি তাত স্পষ্টভাৱে কৈছিলোঁ যে পৰীক্ষা সেৱাৰ অধ্যক্ষগৰাকীয়েও কৈছিল যে পৰীক্ষা নাপাতাকৈ ৰিজাল্ট দিয়াৰ কোনো বিকল্প নাই। এই কথাটো যেতিয়া কৈছিলে, আমিও তেতিয়া কৈছিলোঁ যে পৰীক্ষা পাতিব লাগে, আৰু পৰীক্ষাটো
কেনেধৰণে পাতিব লাগে সেই কথাটো আমি যে শিক্ষকসকলৰ লগতো আলোচনা কৰিছিলোঁ। বিভিন্ন শিক্ষক সংগঠন প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে আমি শিক্ষক সংগঠনৰ শিক্ষকসকলৰ লগত আলোচনা কৰিছিলোঁ। বাইদেউ আছে সেই সভাত আমাৰ, আৰু আমি তাৰ পিছত এটা কথা কৈছিলোঁ যে তিনিটা বিষয়ৰ পৰীক্ষা পাতি তাৰ তিনিটা বিষয়ৰ হায়েষ্ট নম্বৰ যিটো হয় সেইটো আন তিনিটা বিষয়ত দিব লাগে, মূল্যত সেই ধৰণৰ নম্বৰটো আন তিনিটা বিষয়ত দিব লাগে। সেই বিষয়টো প্ৰথম সভাত কিছু আলোচনাৰ পজিটিভলি গৈছিলে, কিন্তু ছেকেণ্ড যেতিয়া সভা হ'ল, যিহেতু আমাক সেৱাৰ অধ্যক্ষে কৈছে যে বিকল্প নাই পৰীক্ষা পাতিব লাগিব, তেতিয়া আমি কিন্তু এই ধৰণৰ পৰামৰ্শ আমি সদৌ ছাত্ৰ সন্থাই সেৱাৰ অধ্যক্ষগৰাকীক দিছিলোঁ, শিক্ষামন্ত্ৰীৰ ওচৰতো আমি দিছিলোঁ। কিন্তু যেতিয়া কেবিনেট পৰ্যায়ৰ সভা হ'ল, কেবিনেট পৰ্যায়ৰ সভাত যেতিয়া ক'লে যে বৰ্তমান ক'ভিড চিটুৱেশ্যনৰ পৰিস্থিতি চাই পৰীক্ষা পতা সম্ভৱ নহয়, আৰু আমি যিদিনা সভাত উপস্থিত আছিলোঁ সিদিনাও আমি পৰীক্ষা পতাৰ ক্ষেত্ৰত কথাটো যেতিয়া কৈছিলোঁ, তেতিয়া বাৰে তেতিয়া স্বাস্থ্য বিভাগে প্ৰতিবেদন তাত উপস্থাপন কৰিছিলে যে পৰীক্ষা পতা কোনো কাৰণতে সম্ভৱ নহয়। তাৰ পিছত পৰীক্ষা পতাৰ ক্ষেত্ৰত আমি যেতিয়া কৈছিলোঁ তেতিয়া সেৱাৰ অধ্যক্ষ আৰু কাউন্সিলৰ অধ্যক্ষই ক'লে যে চৰকাৰে আমাক যি ধৰণে নিৰ্দেশ দিয়ে আমি সেই নিৰ্দেশ কেৰি কৰাৰ কাৰণে বা সেই ধৰণে আমি পৰীক্ষা নপতাকৈ নম্বৰ দিয়াৰ কাৰণে আমি ব্যৱস্থা আপ টু ডেট কৰিব পাৰিম। তেতিয়া সকলোৱে সন্মতভাৱে পৰীক্ষা পাতিলে ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ অধিক সুৰক্ষিত হ'ব বুলিও আমি প্ৰথমৰ পৰা কৈ অহাৰ পিছতো যিহেতু স্বাস্থ্যসন্মত কথাটোলৈ আহিলে, তাৰ পিছত প্ৰায় 18 বছৰ তলৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰায় 25,000 ছাত্ৰ ছাত্ৰী সংক্ৰমণ হোৱা বুলি যিটো ডাটাবেছ কথা ক'লে, তাৰ পিছত ক'লে যে নহয়, যদি পৰীক্ষা নহয় আমি CBSE বা আন ৰাজ্যৰ বোৰ্ডৰ নিচিনাকৈ সেৱা আৰু কাউন্সিলো আমি তেনেধৰণে মূল্যাংকন কৰিব পাৰিম। তাৰ পিছত এই কমিটি গঠন কৰি দিছে। আমাৰ স্পষ্ট কথা যে ছাত্ৰ ছাত্ৰীসকলৰ যিটো স্বাৰ্থ, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ নম্বৰ পোৱাৰ ক্ষেত্ৰত যিটো ধৰণে ন্যায় পাব লগা কথা সেইটো ন্যায় পাব লাগিব। আৰু এই কথাটো হয় স্বাস্থ্য বিষয়টো যিহেতু এটা মূল বিষয়, স্বাস্থ্য হানি কৰা কথাটোতো আমি ইতিমধ্যে কৈছিলোঁ যে স্বাস্থ্য হানি কৰা হ'ব ব্যৱস্থাৰ লগত কোনো কাৰণে আমি অপোজ নকৰোঁ। আৰু দ্বিতীয় কথা শিক্ষাবৰ্ষ নষ্ট হ'ব নালাগিব। কমিটি কি ধৰণে মূল্যাংকনৰ ব্যৱস্থাটো প্ৰতিবেদনখন দিয়ে তালৈকে কিন্তু আমি চকু ৰাখিম। কাৰণ আমি এটা কথাও জানো যে মূল্যাংকনৰ ক্ষেত্ৰত যদি প্ৰতিবেদনখন যদি ছাত্ৰ ছাত্ৰী সুৰক্ষাৰ স্বাৰ্থত হয় তেতিয়াহ'লে ঠিক আছে, আৰু যদি তাত কোনোবা কাৰণত ছাত্ৰ ছাত্ৰীৰ সুৰক্ষা বা ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ যদি সুৰক্ষিত ক্ষেত্ৰত প্ৰতিবেদনখনে সম্পূৰ্ণ প্ৰতিফলিত কৰিব নোৱাৰে তেতিয়াহ'লে তাৰ ক্ষেত্ৰতো আমি নিশ্চয় সতৰ্ক দৃষ্টি ৰাখিম। আৰু মই এই কথাটো কওঁ যে আমাৰ যিহেতু এটা পেণ্ডেমিক চিটুৱেশ্যন, এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ মানসিক অৱস্থা খুব চিন্তিত অৱস্থাত আছে, অভিভাৱক চিন্তিত অৱস্থাত আছে, বিশেষকৈ মেধা ছাত্ৰ ছাত্ৰীসকলে। গতিকে সেই ছাত্ৰ ছাত্ৰীসকলে ন্যায় পোৱাৰ ক্ষেত্ৰত এই পৰামৰ্শদাতা যিখন কমিটি হয়, উচ্চস্তৰীয় কমিটি গঠন কৰিছে, এই কমিটি কিন্তু প্ৰতিটো স্তৰৰ ছাত্ৰ ছাত্ৰীৰ মেধা ভিত্তিত মূল্যাংকন কৰাৰ কাৰণে কিন্তু এটা বৈজ্ঞানিক পদ্ধতি এটা কৈছে যে বৈজ্ঞানিক আৰু তথ্যভিত্তিক কৰিম, বৈজ্ঞানিক আৰু তথ্যভিত্তিকভাৱে কৰাৰ কাৰণে প্ৰচেষ্টা ল'ব লাগে। কাৰণ নহ'লে ছাত্ৰ ছাত্ৰী ন্যায় নাপোৱা কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰিম। কোনোবাই ভুৱা নম্বৰো ভৰাই দিব পাৰে, যিটো পদ্ধতি তেওঁলোকে ব্যৱহাৰ কৰিছে কোনোবাই ভুৱা নম্বৰো ভৰাই দিব। কাৰণ বহু বিদ্যালয়ত ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত হোৱা নাই বুলি কৈছোঁ, আৰু তেওঁলোকে পৰীক্ষা অনুষ্ঠিত হৈছে বুলি কৈ ভুৱা নম্বৰো দি দিব পাৰে, বা একাংশ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত বৈষম্যমূলক আচৰণো হ'ব পাৰে, এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সেয়া অভিযোগ উত্থাপন কৰিব হয়তো মূল্যায়নৰ পৰৱৰ্তী সময়ত, এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। দেৱব্ৰত শইকীয়া, হয় পাৰে, শতাংশ এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে এইসমূহৰ এৰাই চলি এই যে এনেকুৱা ধৰণৰ ধৰক কোনোবা অভিভাৱক ধৰক পঢ়াবলী অভিভাৱকক তেখেতে শিক্ষকসকলক প্ৰভাৱিত কৰিব বিভিন্ন ধৰণে, এনেকুৱা ধৰণৰ যিবিলাক আচলতে আহিব পাৰে কথা, এইবিলাক এনেকুৱা ধৰণৰ যিবিলাক কথা আহিব পাৰে, যিবিলাক উপাদান আহিব পাৰে, এইবিলাক আঁতৰাই কেনেকৈ এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীক সঠিকভাৱে মূল্যায়ন কৰি আচলতে তেখেতক ন্যায় প্ৰদান কৰিব, এইটো আজিৰ দিনত এটা আচলতে বিৰাট এটা প্ৰত্যাহ্বান। মই ভাবোঁ এটা বিৰাট ডাঙৰ প্ৰত্যাহ্বান, যিহেতু আগৰ পৰাই আমাৰ শিক্ষা ব্যৱস্থাত বিভিন্ন ধৰণৰ কেৰুণ আছিলে। গতিকে আজি এইটো এটা বিৰাট আচলতে এটা সন্দেহ আহি গৈছে, এটা মানে সবৰে মানে
স্পষ্ট নহয় কথাবিলাক যে কি হ'বলৈ গৈ আছে আচলতে কেনেকুৱা ধৰণৰ কথা হ'বলৈ গৈ আছে সকলো আচলতে বিপাঙত পৰিছে আৰু বিপাঙত পৰিছে ইয়াৰ মূল কাৰণ হ'ল যে ফেব্ৰুৱাৰীত পৰীক্ষা নাপাতিলে ফেব্ৰুৱাৰীত যেতিয়া সেৱা আৰু শিক্ষা সংসদে কৈছিলে যে আমি পৰীক্ষা পাতিবলৈ সাজু আমাৰ প্ৰশ্ন কাকত কাটি আমাৰ সাজু হৈ আছোঁ আমি ৰেডি হৈ আছোঁ তেতিয়া আমাৰ সেই সময়ৰ শিক্ষামন্ত্ৰী আৰু এতিয়া মুখ্যমন্ত্ৰী তেখেতলোকে পৰীক্ষা পাতিবলৈ অনুষ্ঠিত কৰিবলৈ নিদিলে বিষয়টোৱে হ'ল ইলেকশ্যন কিন্তু ইলেকশ্যন তেওঁলোকৰ কাৰণে গুৰুত্ব হৈ পৰিলে আৰু এই যে হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক মিলাই আপোনাৰ 6,90,000 ছাত্ৰ ছাত্ৰী তেওঁলোকৰ জীৱনৰ কথা অলপো নাভাবিলে সেতিয়াটো বাদে তাৰপিছত যেতিয়া চৰকাৰ হ'ল তেওঁলোকৰ নতুন মন্ত্ৰীসভা গঠন হ'ল গোটেই নতুনকৈ গোটেইখিনি আৰম্ভ হ'ল তাৰপিছতো তেখেতলোকে আপোনাৰ দেখিব যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীয়ে বিষয়টোক লৈ পেলাই কোনো ধৰণৰ কনচিয়াছনেছ দেখা নগ'ল শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ কথা মিল নহ'ল এইটো আগৰ পৰাই কৈ থকা হৈছে তেওঁলোকে চব বিভাগৰ লগত মিটিং কৰিলে আপুনি চাব হিমন্ত বিশ্ব শৰ্মাই চব বিভাগক মাতি আনি তেখেতৰ অফিচত মিটিং কৰে কিন্তু শিক্ষা বিভাগ আৰু সেৱাৰ লগত তেখেতে এদিনো মাতি আনি তেখেতে মিটিং কৰা দেখা নগ'ল এইবিলাকৰ পৰা আচলতে কি ওলাই পৰে এইবিলাকৰ পৰাই ওলাই পৰে যে তেখেতলোকে এই বিষয়টোক লৈ মানে তেওঁলোক যেন পলাব বিচাৰিছে বিষয়টোৰ পৰা এই বিষয়টো যে তেওঁলোকে পলাব বিচাৰিছে এইটো অলাগতিয়াল বিষয় এনেকুৱা ধৰণৰ এটা তেওঁলোকে বস্তু দেখাব বিচাৰিছে গুঞ্জন দাস ইতিমধ্যে আৰু এতিয়া হৈছে কি এটা মানে পাল মাৰি কিবা প্ৰকাৰে ল'ৰা ছোৱালীখিনিক নম্বৰ দি পেলাই উত্তীৰ্ণ কৰাই পঠিয়াই দিব আৰু বিষয়টো যেনে মানে তল পেলাব বিচাৰিছে গুঞ্জন দাস এনেকুৱা ধৰণৰ যদি অন্যায় অবিচাৰ কিবা ধৰণৰ গণ্ডগোল হয় কিন্তু তেতিয়াহ'লে আচলতে গোটেই এইটো বেমেজালিৰ সৃষ্টি হ'ব আৰু ছাত্ৰ ছাত্ৰীসকল আচলতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতটোক লৈ পেলাই ন্যায় নাপাব এইটো খাটাঙেই কিবা যদি গণ্ডগোল হয় কিন্তু গোটেই বস্তুটো আকৌ দুমোজাৰ মাজলৈ গুচি যাব আকৌ হাইকোৰ্ট কৰিব কোনোবাই সুপ্ৰিম কোৰ্ট কৰিব আকৌ খেলি মেলি হ'ব গতিকে এইটো বিৰাট এটা চেঞ্চিটিভ বিষয় হৈ আছে আজিৰ দিনত গুঞ্জন দাস এনেকুৱা এটা পদ্ধতিত যদি নম্বৰ পায় বা ছাত্ৰ ছাত্ৰীসকল উত্তীৰ্ণ হৈও তেওঁলোকো সুখী নহ'ব বা বহু ছাত্ৰ ছাত্ৰী এই সমস্যাটোক লৈ তেওঁলোকৰ মনত এটা খুধনি থাকি যাব আৰু ছাত্ৰ ছাত্ৰীসকলে হয়তো সন্তুষ্টি লাভ নকৰিব তেওঁলোকে বহুতো মেধা ছাত্ৰ ছাত্ৰী আছে যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাটো কিমান গুৰুত্বপূৰ্ণ সকলোৱে জানে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা অসমৰ বাবে এটা উৎসৱ বুলি ক'ব পাৰি এক প্ৰকাৰ অসমৰ বাবে উৎসৱ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা উৎসৱ গতিকে সেই উৎসৱটোত যদি বাধা বিঘিনি হয় গতিকে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সময়ছোৱাত উচ্চতৰ মাধ্যমিক তাৰ পৰৱৰ্তী সময়ত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সময়ছোৱাতো তেওঁলোকৰ মনত কিন্তু ৰেখাপাত কৰি থাকিব এই কথাবোৰে গুঞ্জন দাস কি ক'বা এই ক্ষেত্ৰত এইটো কথা ক'ব লাগিব যে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ ক্ষেত্ৰত মানে সংকটত বুলিয়ে ক'ব লাগিব কাৰণ যিমান গুৰুত্ব আচলতে দিয়াৰ প্ৰয়োজন আছিলে কিন্তু সিমান গুৰুত্ব দিয়া নগ'ল মানে আমি যিমান দেখিলোঁ সিদ্ধান্তবোৰ আৰু এটা কথা মই কওঁ যে যিটো CBSE এতিয়া আমি আজি ৰাতিপুৱাৰ বাতৰি কাকতত আমি পাইছোঁ যে এই কথা বৈঠকে সদৰি কৰিছে যে যিটো CBSEৰ মূল্যাংকনৰ যিটো পদ্ধতি সেই CBSEৰ মূল্যাংকনৰ পদ্ধতিৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ সেৱা আৰু উচ্চতৰ শিক্ষা মাধ্যমিক শিক্ষা সংসদৰ যিটো মূল্যাংকনৰ পদ্ধতি তেওঁলোকে নিৰ্ধাৰণ কৰিব অনুকৰণ কৰিব কিন্তু মই ভাবোঁ যে এই ক্ষেত্ৰত আচলতে আমি দুটা কথা মন দিয়া উচিত যে CBSE যেতিয়া ক্লাছ 10ৰ যেতিয়া পৰীক্ষা বাতিল কৰিছিলে সেয়া আছিলে 15 এপ্ৰিল তাৰিখ তাৰ পৰা তেওঁলোকে বহু সময় পাইছিলে নিজৰ ইভেলুৱেশ্যন প্ৰচেছটোক তেওঁলোকে ষ্টুডেণ্টৰ ষ্টাডি কৰাৰ ক্ষেত্ৰত আৰু বিশ্লেষণ কৰাৰ ক্ষেত্ৰত আৰু ষ্টুডেণ্টৰ ইনফৰমেশ্যন কালেক্ট কৰাৰ ক্ষেত্ৰত মূলতঃ গতিকে এই গোটেই সময়খিনি 15 এপ্ৰিলৰ পৰা আজি কেইদিনমান আগতে শেহতীয়াকৈ তেওঁলোকে যিহেতু সিদ্ধান্তটো তেওঁলোকে ডিক্লেয়াৰ কৰিছে মেইনলি যে আমি এনেকৈ যিটো 40-30-30 যিটো আপোনাৰ যিটো পদ্ধতি আছে সেইটোৰ ওপৰত ভিত্তি কৰি তেওঁলোকে মানে মূল্যায়ন কৰিব গতিকে সময় পাইছে তেওঁলোকে সেইকাৰণে সুকলমে কৌশলগতভাৱে তেওঁলোকে এই ক্ষেত্ৰত দায়িত্ব গ্ৰহণ কৰিছে আৰু সিদ্ধান্তত উপনীত হৈছে আমাৰ ক্ষেত্ৰত কিন্তু আমি বহু সময় ৰ'লোঁ নিৰ্বাচনলৈ ৰ'লোঁ মুখ্যমন্ত্ৰী কোন হ'ব তালৈ ৰ'লোঁ তাৰপিছত আমি CBSEৰ সিদ্ধান্ত কেনেকুৱা হ'ব তালৈ ৰ'লোঁ গতিকে ৰওঁতে এই যিটো আমাৰ এইটো গেপ আমি বহুত কমাই আনিলোঁ গতিকে আমাৰ এইটো কথাটো হ'ল যে কি আমি পৰীক্ষা বাতিল যিদিনা কৰিলোঁ তাৰ যথেষ্ট কিছুদিন ক্ষেত্ৰতে একদম কম গেপৰ ভিতৰত আমি আচলতে সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ'ল যে আমি মূল্যাংকন পদ্ধতিটো কেনেকৈ কৰিম গতিকে ইমান কম সময়ৰ ভিতৰত আমি ইনফৰমেশ্যনে কালেক্ট কৰোঁ নে কি ডিচিশ্যন গ্ৰহণ কৰোঁ আমি কেনেধৰণৰ নতুন চিন্তাৰ চৰ্চা আমাৰ নিজৰ অসমৰ প্ৰেক্ষাপটত বস্তুটো ভালদৰে সুকলমে পৰিচালনা হোৱাকৈ কেনেকৈ আমি উপনীত হওঁ নতুন সিদ্ধান্তত এনেধৰণৰ নতুন চিন্তা চৰ্চাৰ এটা অভাৱ আমি দেখিবলৈ পাইছোঁ গতিকে মই ভাবোঁ এই ক্ষেত্ৰত যে CBSEৰ এটা যিহেতু উচ্চতম ন্যায়ালয়ে কৈছে যে এটা ষ্টেণ্ডাৰ্ডাইজ বা যিটো এটা ন্যায্য প্ৰদান কৰা হৈছে CBSEৰ মাধ্যমটোক এটা ষ্টেণ্ডাৰ্ডাইজ মাধ্যম হিচাপে সিদ্ধান্তটোক কিন্তু এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে আৰু এটা কথা কৈছে যে
যিবোৰ ৰাজ্যিক শিক্ষা বোৰ্ডৰ এটা অটনমি আছে, এটা শৈক্ষিক এটা অটনমি আছে, যাৰ জৰিয়তে তেওঁলোকে নিজৰ ৰাজ্যত প্ৰযোজিত হোৱাকৈ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰক। গতিকে এই ক্ষেত্ৰত আমি নতুন চিন্তা চৰ্চা কেনেধৰণৰ গ্ৰহণ কৰিম, আৰু CBSEৰ সিদ্ধান্তৰ পৰা আমাৰ সিদ্ধান্ত যথেষ্ট বেলেগ হ'ব, কাৰণ আমি নিজে 1 নম্বৰৰ পৰীক্ষা দি অহা, গতিকে আমাৰ এনেকুৱা ইণ্টাৰনেল এছেছমেণ্ট একো নাছিলে। বাইদেৱে কোৱাৰ নিচিনা যে আমি 1 নম্বৰ পৰীক্ষা দিছিলোঁ 3 ঘণ্টাত। গতিকে আমাৰ এতিয়া বৰ্তমান সেৱাৰ ক্ষেত্ৰতো আমাৰ ক্লাছ 9ৰ এক্সাম কোনে কেনেকৈ ৰিজাল্ট ৰাখিছে সেইবোৰ আকৌ ষ্টুডেণ্টৰ লগত কৰেছপণ্ডেঞ্চ আমি ৰাখিব লাগিব। গতিকে এতিয়া যোৱাকালি এখন চাৰ্কুলাৰ তেওঁলোকে জাৰি কৰিছেহে যে কোনখন স্কুলে কেনেকৈ ক্লাছ 9ৰ ৰিজাল্ট ৰাখিছে, কোনে ইউনিট টেষ্ট পাতিছিলে, কোনে ক্লাছ 11ৰ এক্সাম পাতিছিলে। গতিকে এইবোৰ সকলো তথ্য তেওঁলোকে লোৱাৰ পিছতহে এটা সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে সকলো ইমান হাজাৰ বিদ্যালয়ৰ পৰা তেওঁলোকে সেইবোৰ ষ্টুডেণ্টৰ ইনফৰমেশ্যন কালেক্ট কৰিব, সেই ইনফৰমেশ্যন কালেক্ট কৰি সেইবোৰ তেওঁলোকে বিশ্লেষণ কৰি শেষত এটা সিদ্ধান্ত ল'ব কেনেকৈ মূল্যায়ন হ'ব। গতিকে ইমান এটা দীঘল এটা মানে আপোনাৰ ধৰক ইমান সময় এটা আচলতে আমি আগতীয়াকৈ আচলতে যদি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ হয়, তেনেহ'লে আচলতে আমি ভাবোঁ যে বেছি আচলতে লাভৱান হ'ল হয় শিক্ষাৰ্থীসকল, আৰু বেছি সময় পালে হয় বিশ্লেষণ কৰাৰ ক্ষেত্ৰত। কিন্তু আমি CBSEৰ যিটো সিদ্ধান্ত তালৈ আমি বহু সময় ৰখিলোঁ, আৰু ৰখি উঠি তাৰপিছত এইকেইদিনমান শেহতীয়াকৈ আমি এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে CBSEক অনুকৰণ কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিম। গতিকে আমি বহুত কম সময়ত আমি বহু এটা ভয়ানক এটা আচলতে সিদ্ধান্তত উপনীত হ'বলগীয়া হৈছে। গতিকে 31 জুলাই যদিও তাৰিখ দিছে, কিন্তু মই নাভাবোঁ যে 31 জুলাইৰ ভিতৰত অতি সুকলমে ইভালুৱেশ্যন প্ৰচেছটো মানে ছাকচেছফুল হ'ব। হয়, আমাক এসপ্তাহত 7 দিনৰ ভিতৰত। হয়, মই শান্তিকাম হাজৰিকা ছাৰৰ ওচৰলৈ গৈছোঁ। ছাৰ, 7 দিনৰ ভিতৰত প্ৰতিবেদন দিয়াৰ কথা কৈছে। এই 6,90,000 শিক্ষাৰ্থী, 6,90,000 প্ৰায় 6,90,000 পৰীক্ষাৰ্থী 7 দিনৰ ভিতৰত প্ৰতিবেদন দিয়াৰ কথা কৈছে। চৰকাৰী বিদ্যালয়ৰ কথা আপুনি গম পায়, আৰু তাৰ সমান্তৰালভাৱে আমাৰ যিটো পদ্ধতি 8ম শ্ৰেণীলৈকে ৰখোৱাৰ তেওঁলোকক ৰখাই দিব লাগে, এনেধৰণৰ এটা পদ্ধতিয়ে নাই গতিকে এনেকুৱা এখন ৰাজ্যত। গতিকে এই সময়ছোৱাত 7 দিনৰ ভিতৰত প্ৰতিবেদন দি কেনেদৰে সমাধান সূত্ৰ ওলাব, সকলো বিষয়টো কিন্তু প্ৰশ্নবোধক থাকি যাব বিষয়টোত। ছাৰ, সেইটোত কোনো সন্দেহ নাই যে তেওঁলোকে ইমান সোনকালে এখন সৰ্বজনসন্মত এখন দিব পাৰিব। আৰু মই দ্বিতীয়তে কৈছোঁ, এই ছাত্ৰ ছাত্ৰীসকলে প্ৰকৃতাৰ্থত কিমান ন্যায় পাব সেইটো বিষয়ে মোৰ সন্দেহ আছে। আৰু এটা কথা ঠিক চাওক, আপুনি যদি পৰীক্ষা পাতোঁ বুলি ক'লে ঠিক আছে, আমি ফেব্ৰুৱাৰীত নাপাতিলোঁ, আমি ইলেকশ্যন শেষ হোৱাৰ পিছতো আমি এমাহ সময় পাইছিলোঁ ৰিজাল্টটো ওলালৈকে। সেইখিনি সময়ত আমি সদব্যৱহাৰ নকৰিলোঁ সেইখিনিতে। তাৰপিছতো ধৰি লওক ইলেকশ্যন হোৱাৰ পিছত আকৌ আমি নতুন চৰকাৰ গঠনলৈ ল'লোঁ। আৰু এটা কথা কৈ থওঁ দেই, CBSEৰ কিন্তু যিটো মূল্যাংকন পদ্ধতি সেইটো যে ধোঁৱা তুলসীৰ পাত সেইটো নহয়, তাত যথেষ্ট আশাপূৰ্ণ, আৰু এই বিষয়ে বহুতো মন্তব্য ইতিমধ্যে দিয়া হৈছে। আৰু আমি কি কাৰণত আমাৰ এনেকুৱা এটা ইনফেৰিটি কমপ্লেক্স আছে, আমি CBSE কৰি পেলাই মানে ভাটৌৰ নিচিনাকৈ আওৰাই থাকোঁ। আৰু CBSE এটা যথেষ্ট আশাপূৰ্ণ পদ্ধতি, আৰু তাৰ ঠাইত আমাৰ সেৱা পদ্ধতিটো নিশ্চয় বহুতখিনি উন্নত, আৰু সেৱা এটা ধৰি লওক তেনেকুৱা এটা কালচাৰেল হেৰিটেজ এটাও আছিলে। আৰু সেইপিনৰ পৰা সেৱাৰ কি কাৰণ পৰীক্ষা পাতিব নোৱাৰিলেহেঁতেন, বা হাজৰি কাউন্সিল কি কাৰণ পৰীক্ষা পাতিব নোৱাৰিলেহেঁতেন, সেইটো কি কাৰণ ধৰি লৈছে মই ক'ব পৰা নাই। আৰু মই এতিয়াও ভাবোঁ যে অন্ততঃ চৰকাৰৰ এটা দৃঢ় মনতা লৈ পেলাই যে কি ধৰণে পৰীক্ষাটো পাতিব পাৰি, কেতিয়া পাতিব পাৰি, সেইটোৰ বিষয়ে অকণমান চিন্তা কৰে। কাৰণ এটা কথা চাওক, আমি যিটো সময়ত হয়তো ক'ভিডৰ ক্ষেত্ৰত ষ্টেপ ল'ব লাগিছিল, তেতিয়া আমি ইলেকশ্যনো পাতিলোঁ, কুম্ভমেলা পাতিলোঁ, আৰু তেতিয়া আমি কৈছিলোঁ যে মই কৈছোঁ ক'ভিড নাই, সেইকাৰণে ক'ভিড নাই, মাস্ক নিপিন্ধিলেও হ'ব। আমি তেনেকুৱা এটা ষ্টেজত আছিলে কেইমাহ আগতে। তেনেস্থলত মই এতিয়াও ভাবোঁ যে পৰীক্ষা পতাটো এতিয়াও সম্ভৱ, আৰু সেইটো বিষয়ে আমি অকণমান দীৰ্ঘম্যাদী হিচাপে চিন্তা কৰাটোৱে বাঞ্ছনীয়। কিন্তু মই তাৰ বাহিৰে কোনোমতে, কাৰণ আপুনি ন্যায় দিবলৈ হ'লে আপোনাক লাগিব ডেটা, আৰু ডেটা নাইকিয়া। এতিয়া চবেই ডেটা সৃষ্টি কৰিব লাগিব, ফিক্সিচিয়াছ ডেটা কিছুমান দিব, আৰু তাৰ ওপৰত আপুনি এইবিলাক শিক্ষান্ত পৰীক্ষা স্কুল লিভিং এক্সামিনেশ্যন বুলি কয় যিবিলাকক, সেইবিলাক শিক্ষান্ত পৰীক্ষা এনেকৈ কিছুমান কনজেকচাৰৰ ওপৰত, কিছুমান ফিক্সিচিয়াছ ডাটাৰ ওপৰত আপুনি কৰিব নোৱাৰে, সেইটো কোনোমতে যুক্তিসংগত নহয়। হয় বাইদেউ, ছাত্ৰ ছাত্ৰীসকলৰ মনোবল বৃদ্ধি কৰাৰ বাবে শেষত 30 ছেকেণ্ড কি ক'ব? হয়, মই মানে এটা কথাই তেওঁলোকক ক'ব বিচাৰোঁ যে খুব সাধাৰণভাৱে যদি আমি কথাটো বিচাৰ কৰোঁ, তেতিয়াহ'লে তেওঁলোক খুব আনলাকি। তেওঁলোকে এনেকুৱা এটা স্তৰত আহি গ'ল যে তেওঁলোকে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা দিব নোৱাৰিলে, যিসকলে হায়াৰ ছেকেণ্ডেৰী পঢ়ে নোৱাৰিলে। তাৰপিছতো তেওঁলোকে
পাঠ্যক্ৰম তেওঁলোকক হ্ৰাস কৰি দিলে, কমাই দিলে 30%, যি সময়ত তেওঁলোকে সকলোবিলাক পঢ়ি অটাইছিল তাৰপিছত আকৌ কমাই দিলে। তাৰপিছত তেওঁলোকক ক'লে যে নহয় 3টাৰ পৰীক্ষা হ'ব, বাকীবোৰ নহয়, তাত পোৱা নম্বৰটোৰ যিটো হায়েষ্ট মাৰ্ক থাকিব বাকীকেইখনত দি দিব। সেই সকলো স্তৰেৰে পাৰ হৈ আহি এটা সময়ত তেওঁলোকে গম পালে যে পৰীক্ষা বাতিল। আৰু বাতিল হোৱাৰ পিছতো তেওঁলোকে মনোকষ্ট খায়ে আছে আজিৰ তাৰিখতো যে তেওঁলোকক কিদৰে মূল্যায়ন কৰা হ'ব। আৰু তেওঁলোকৰ এই কথাটোত মই এটা কথাই কওঁ যে এইবোৰ তেওঁলোকৰ জীৱনৰ কাৰণে এটা বৰ ডাঙৰ শিক্ষা। বহুত শিক্ষাৰ্থীয়ে মোক বেয়া পাব যে ইমান এনেকুৱা দিনত আৰু আমি এইটো শিক্ষা বুলি ল'ব নোৱাৰোঁ, সেই কথাটোও বুজি পাইছোঁ। কিন্তু তথাপিও কৈছোঁ তোমালোকে এই মঞ্চৰ পৰাই মই কৈছোঁ তোমালোকে মনোবল নেহেৰুৱাবা, তোমালোকৰ কষ্টৰ ফল এদিন পাবাই। তোমালোকে এই যে 1.5 বছৰীয়া যিটো কষ্ট কৰিলা সেই কষ্টৰ ফল এদিন পাবা। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে, ধন্যবাদ জ্ঞাপন কৰিছোঁ, অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মূল্যাংকন কৰা যিটো নিয়ম, সেই নিয়মটো অধিক স্বচ্ছ আৰু নিকা হওক আৰু ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাওক, সেয়াই অসমৰ ৰাইজে এই মুহূৰ্তত বিচাৰে। অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, ধন্যবাদ।